মহানগৰীৰ এটা বিশেষ অঞ্চল এয়া হ'ল বতাহগুলি আৰু এই বতাহগুলিৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ আৰু এই শ্ৰী শ্ৰী গণেশ মন্দিৰক কেন্দ্ৰ কৰি এই বতাহগুলিৰ এখন বিশেষ সমাজ গঢ়ি উঠিছে য'ত এটা মিলনথলীৰ তেওঁলোকে কেন্দ্ৰস্থল কৰি তুলিছে য'ত এটা সম্প্ৰীতিৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে য'ত তেওঁলোকে সাহিত্য সংস্কৃতিৰ বিশেষ চৰ্চা কৰিছে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে স্বাগতম জনাইছোঁ আৰু আমি বিগত সময়ছোৱাত এই বতাহগুলি পাঞ্জাবাৰী শ্ৰী শ্ৰী গণেশ মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠা যিটো এটা সুন্দৰ পৰিৱেশ যিটো কথা মহানগৰীত কেতিয়াবা কল্পনা কৰিব নোৱাৰা বুলি কোৱা হয় যান্ত্ৰিকতাৰ মাজত গতিকে এই যিটো মেছেজ তেওঁলোকে দিছে যে মানুহৰ যিটো ব্যৱহাৰ যিটো আপ্যায়ন যিটো এটা মানৱীয় গুণ যিটো এটা সমাজৰ প্ৰতি সম্পৃক্ত হোৱাৰ যিটো এটা হৃদয়ৰ একান্ত তাৰণা এই কথাবিলাক সেই বতাহগুলিৰ ঠাইখিনিৰ পৰা কেনেকৈ বিয়পাই দিবলৈ প্ৰয়াস কৰা হৈছে এয়া কিন্তু এক আদৰ্শৰ বাৰ্তা আৰু মই ভাবিলোঁ যে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা এই বাৰ্তাটো কেৱল বতাহগুলি কেন্দ্ৰিক হৈ নাথাকি আৰু অধিক বিয়পি যাওক যে সমাজৰ হকে জীয়াই থকা সময়খিনিত কেনেকৈ আমি আমাৰ সময় দিব পাৰোঁ তাৰ নিদৰ্শন তেওঁলোক আৰু এই উদ্দেশ্যে আমি এই বতাহগুলি পাঞ্জাবাৰী শ্ৰী শ্ৰী গণেশ মন্দিৰৰ লগত জড়িত চাৰিগৰাকী বিষয়ববীয়াক আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ লগত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ বতাহগুলিৰ সভাপতি ৰঞ্জিত কুমাৰ বায়ন ডাঙৰীয়া আছে দাদা স্বাগতম জনাইছোঁ আমাৰ লগত শ্ৰী শ্ৰী গণেশ মন্দিৰ বতাহগুলিৰ সাধাৰণ সম্পাদক ধৰণীধৰ তালুকদাৰ ডাঙৰীয়া আছে দাদা স্বাগতম জনাইছোঁ আৰু এগৰাকী চিকিৎসক বৃত্তিত তেওঁ ডাক্তৰ উপেন কাকতি ডাঙৰীয়া আমাৰ মাজত আছে আৰু তেওঁ এই গণেশ মন্দিৰৰ বহু যিটো অনুষ্ঠানটো যিটো ঘোষক হিচাপে আঁতধৰা হিচাপে থকাৰ লগতে তাৰ যিখন বাৰ্ষিক তেওঁলোকৰ মুখপত্ৰ গণপতি এই গণপতিৰো তেওঁ সম্পাদক হিচাপে আৰু লগতে অন্যতম এটা মেনেজমেণ্টত আছে দাদা স্বাগতম জনাইছোঁ আৰু লগতে আমি যিগৰাকী ব্যক্তিৰ জৰিয়তে এই বতাহগুলি গণেশ মন্দিৰৰ সৈতে জড়িত হোৱাৰ আমি সুযোগ পাইছিলোঁ সেয়া হ'ল পলাশমণি দাস ইমান সুন্দৰ তেওঁৰ ব্যৱহাৰ ইমান সুন্দৰ তেওঁৰ সামাজিক আগ্ৰহ এয়া কিন্তু আমি মানিব লাগিব গতিকে আমি প্ৰথমতে সভাপতি ডাঙৰীয়াৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ চ' আপোনাৰ এই গণেশ মন্দিৰৰ সৈতে সংযোগৰ কথাখিনি প্ৰথমতে জানি লওঁ কেনেকৈ আপোনাৰ সংযোগটো হ'ল মই 1998 চনতে 1987ত চাকৰি সূত্ৰে আপোনাৰ পাঞ্জাবাৰীত বন বিভাগৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিলোঁ আৰু বন বিভাগৰ কৰ্মচাৰী হিচাপে যোগদান কৰাৰ পিছতে আপোনালোকে জানেই যে বন বিভাগৰ চাকৰি মানে গোটেই অঞ্চল হাবি জংঘলত ঘূৰিব ফুৰিব এটা ডিউটি কৰিব লাগে আৰু সেই সূত্ৰে মই বিশেষকৈ বতাহগুলি অঞ্চল দুৰ্গম আছিল পাহাৰ ওপৰত যথেষ্ট গছ গছনি আছিল আৰু যিটো সময়ত মই তাত চাকৰি কৰিছিলোঁ সেই সময়ত বতাহগুলি পৰিৱেশ আছিল অতি বিনন্দীয়া গোটেই পাহাৰবোৰ গছ গছনিৰে পৰিপূৰ্ণ আছিল আৰু পাহাৰৰ পৰা যথেষ্ট পৰিমাণৰ পানী তললৈ সদায় কুলু কুলু ধ্বনিৰে নৈসৰ্গিক পৰিৱেশ যিটো কোৱা হয় আৰু তাৰপিছত আপুনি জড়িত হৈ পৰিছিল বিতংকে আৰু সুধিম এতিয়া আমি আমাৰ তালুকদাৰ ডাঙৰীয়া আছে তো ধৰণৰ তালুকদাৰ ডাঙৰীয়া এই মন্দিৰৰ সৈতে কেতিয়াৰ পৰা জড়িত মই 2001 চনত বতাহগুলিলৈ আহিলোঁ 2000 চনত মাতি কিনে 2000 শেষৰ ভাগত আহিছোঁ আহি পেলাই মই জড়িত হ'লোঁ 2003 চনৰ পৰা মই জড়িতটো এক নাটকীয় পৰিৱেশ মই নাটক কৰা মানুহ এক নাটকৰ সূত্ৰেদি গণেশ মন্দিৰৰ লগত জড়িত হৈ পৰোঁ ঘৰ বতাহগুলিত ঘৰ বনালোঁ মোৰ এটা গণেশগুৰিত এটা মোৰ ব্যৱসায় আছিলে ষ্টুডিঅ' এটা আছিলে ষ্টুডিঅ' এটা আছিলে মোৰ এই ষ্টুডিঅ'ৰ পৰা ৰাতি আহোঁ চাকৰি কৰি উঠি মই ষ্টুডিঅ'ত যাওঁ ষ্টুডিঅ'ৰ পৰা আকৌ ঘৰলৈকে আহোঁ আহিলে গণেশ মন্দিৰত গণেশ পূজা উপলক্ষে নাটকৰ ৰিহাৰ্চেল হৈ আছে প্ৰথম বছৰৰ নাটক গণপতি নাট্য সমাজ বুলি এটা গঢ়ি উঠে তেতিয়া মই পৰিচয় নাই কিন্তু সেই গণপতি নাট্য সমাজে নাটকৰ আখৰা কৰি আছে নাটক কৰা মানুহ ৰ'ব নোৱাৰি নাটকৰ আখৰা চাব গ'লোঁ চালোঁ চাই উঠি ভাল লাগিল নাটকো চালোঁ তাৰ পিছৰ বছৰত আমাকো আমন্ত্ৰণ জনালে নাটক কৰাৰ কাৰণে নাটক কৰিলোঁ আৰু নাটকৰ সূত্ৰেদি গণেশ মন্দিৰ সমিতিৰ লগত জড়িত নাটকৰ জৰিয়তে সংযোগ পৰৱৰ্তী কথা পাতিম আমাৰ কাকতি ডাঙৰীয়া ডাক্তৰ কাকতি ডাঙৰীয়া মই বতাহগুলি 2005 চনত জানুৱাৰী মাহত আহিছিলোঁ আৰু তাৰে পিছতে গণেশ পূজা পৰিছে গণেশ পূজাত নাটক চালোঁ আৰু নাটকৰ প্ৰতি কিবা মোৰ বহুত দুৰ্বলতা আগৰ পৰাই কৰ্মসূত্ৰে ব্যস্ত বা পঢ়া শুনাত ব্যস্ত থাকিলোঁ কাৰণে নাটকৰ লাইনত মই ইমান আগবাঢ়ি নগ'লোঁ কিন্তু সেই তেনেকৈ তালুকদাৰ ডাঙৰীয়াই যেনেকৈ নাটকেদি সংযোগ হ'ল মই ভাবোঁ ময়ো বতাহগুলিত প্ৰথমতে
মন্দিৰ কেন্দ্ৰিক যিটো গণপতি নাট্য সমাজ আছিল আৰু তাতে নাটকৰ জৰিয়তে সোমাই মই তেতিয়াই কিবা এটা ঘৰুৱা পৰিৱেশ পাই গৈছিলোঁ মানুহখিনি যেতিয়া নিজৰ লাগি গৈছিল বহুত আপোন লাগি গৈছিল আৰু সেই আপোনত্বটো আজিও কমা নাই বুলি মই এটা ডাঠি ক'ব পাৰোঁ হয় আৰু তাৰ আমি নিজে আমি প্ৰমাণ আৰু সেইবাবে আপোনালোকক আমন্ত্ৰণ কৰি আনি সেই আদৰ্শৰ বাৰ্তাটো বিয়পাব বিচাৰিলোঁ আমি দাস ডাঙৰীয়াৰ পৰা আপোনাৰ সংযোগটো আমি আহিছিলোঁ 1987ত বটাগুলিত তেতিয়া আমি সৰু আছিলোঁ মোৰ দেউতা শ্ৰী গজেন দাস স্বৰ্গীয় গজেন দাস তেওঁ মন্দিৰটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে আমিও কিছুমান অনুষ্ঠানত জড়িত থাকোঁ কিন্তু আজি বিগত কেইবছৰৰ পৰা মই মানে দেউতা ঢুকোৱাৰ পিছৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ সুন্দৰ আৰু পৰিয়ালকেন্দ্ৰিকভাৱে জড়িত হৈ আছে এতিয়া আমি অকণমান বিতং যাম কাৰণ এই গণেশ মন্দিৰৰ তেওঁলোকে শেহতীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিলে আৰু ইমান আকৰ্ষণীয় আয়োজন ইমান ডিচিপ্লিন পুনৰ বাৰে বাৰে ক'ব লাগিব তেওঁলোকৰ যিটো ইমান হাজাৰ হাজাৰ মানুহ আহিছে তাৰপিছতে তেওঁলোকে ইমান ডিচিপ্লিনভাৱে এটা মেইনটেইন কৰিছে আমি যদি মন্দিৰটো স্থাপনৰ ইতিহাস সভাপতি ডাঙৰীয়াই অকণমান চমুকৈ কয় মন্দিৰটো স্থাপন আচলতে 1999 চনত আৰু প্ৰথম এখন সভা আহ্বান কৰা হৈছিল মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে 1985 চনৰ যিটো আপোনাৰ গণেশে গাখীৰ খোৱা বিশ্বব্যাপী যিটো খবৰ প্ৰচাৰ হৈছিল সেইদিনা আমাৰ যিটো বৰ্তমানৰ বিগ্ৰহ আছে সেই বিগ্ৰহটো মুকলি আকাশৰ তলত আছিল বোকা পানীৰ মাজত যথেষ্ট দৰ্শক ভক্ত আহি তাত গাখীৰ খোৱাৰ হেতা ওপৰত লাগিছিল আমি মানুহৰ দুখ দুৰ্গতি দেখি সেইদিনাই সংকল্প লৈছিলোঁ যে ইয়াত এটা আমি মন্দিৰ বান্ধিম গণেশ মন্দিৰ আৰু সেই সিদ্ধান্ত লৈ 1999 চনৰ যিখন মিটিং হৈছিল সেই মিটিঙত আমি এখন সমিতি গঠন কৰি দিছিল আমাৰ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আছিল সেই মিটিংখনৰ সভাপতি আৰু তেখেতৰ নেতৃত্বতে এখন কাৰ্যকৰী সমিতি গঠন কৰি দিছিল আমাৰ বন্দনা শৰ্মাক প্ৰেছিডেণ্ট মোক দিছিল সাধাৰণ সম্পাদক হিচাপে আৰম্ভণিৰ যিখন কমিটি আছিল আৰম্ভণিৰ তাত আনন্দ গোস্বামী আছিল উপসভাপতি আৰু স্বৰ্গীয় আমাৰ চন্দ্ৰকান্ত বৰা আছিল উপসভাপতি মুনিন চৌধুৰী আছিল আপোনাৰ বিষয়বাবদ আছিল আৰু প্ৰসন্ন বসক আছিল বিত্ত সম্পাদক আমি আটাইবিলাকে লগ লাগি সেইদিনাই সিদ্ধান্ত লৈ আৰু সেইদিনাৰ মিটিঙতে আমাৰ কিছু ধন সংগ্ৰহ হৈছিল কম পৰিমাণৰ প্ৰথম দাতা হিচাপে আমাৰ ধীৰেন চক্ৰৱৰ্তীয়ে সেই সময়তে আমাক এটা দান আগবঢ়াইছিল আৰু তাৰপিছতে আমি মিটিং কৰি লৈ মন্দিৰটো বান্ধাৰ দৃঢ় সংকল্প লোৱাৰ পিছত ৰাইজৰ দান বৰঙণি বিচাৰিব গৈছিলোঁ প্ৰথম অৱস্থাত আমি বিফল হৈছিলোঁ এইকাৰণে সেই মন্দিৰটো বান্ধাৰ কাৰণে বহুকেইটা সংগঠনে মানে ৰাইজৰ পৰা দান বৰঙণি আনি মন্দিৰটো নিৰ্মাণ কৰিব পৰা নাছিল পইচাটো আনি আছিল সেইকাৰণে আমাকো বিশ্বাসত নলয় তেওঁলোকে আমাক এটাই কথা কৈছিল যে আপোনালোকে কাম আৰম্ভ কৰক কাম হোৱাৰ পিছতহে আমি আপোনালোকক দান বৰঙণি দিম তাৰপিছত বন্দনা বাইদেউ যোগাযোগ কৰি আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত দেৱক লগত যোগাযোগ কৰিলে কৰি এটা দিন স্থিৰ কৰি তেখেতৰ দ্বাৰা মন্দিৰৰ আধাৰশিলা স্থাপন কৰাৰ কাৰণে তেখেতক আমন্ত্ৰণ কৰিলে সেই মৰ্মে তেখেতে 2000 চনত আমাৰ গণেশ মন্দিৰলৈ আহি আমাৰ মন্দিৰটিৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেখেতৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 1 লাখ টকা আমাক আগবঢ়াইছিল সেয়াই আৰম্ভণি ঠিক আছে আমি আকৌ যাম তালুকদাৰ ডাঙৰীয়া এতিয়া মন্দিৰ সম্পৰ্কীয় কথাৰ লগতে গণেশ মন্দিৰৰ সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠান তাত গঢ়ি উঠা পৰিলক্ষিত হৈছে সাহিত্য সংস্কৃতি শ্ৰেষ্ঠ ব্যক্তিৰ বিনোদন তো এই গণেশ মন্দিৰৰ ইতিহাসৰ আৰু বহু কথা আহিব সাহিত্যৰ কথা জানিম তো এই মন্দিৰৰ লগে লগে সমান্তৰালভাৱে আৰু কেনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিছিল চাওক মন্দিৰৰ যিখন বাকৰি মন্দিৰ সমিতিৰ মন্দিৰ এটা নিৰ্মাণ হৈ উঠিলে এখেতসকল তেতিয়া সাধাৰণ সম্পাদক প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলে বন্দনা শৰ্মা আছিল সভাপতি তেখেতসকলৰ প্ৰচেষ্টাত প্ৰথম মন্দিৰটো গঠন হৈ উঠিলে ঠিক তাৰ পূৰ্বেও বটাগুলিৰ এখন উন্নয়ন সমিতি আছিলে বটাগুলি এটা গুৱাহাটীৰ দিছপুৰৰ
লগত জড়িত 4 কিলোমিটাৰৰ দূৰত্বত এখন একেবাৰে পিছপৰা য'ত তাৰমানে খুব দুখীয়া মানুহবিলাকে দুখীয়া অৱহেলিত মানুহবিলাকে আহি বাস কৰিছিল আৰু সেই অঞ্চলটো ইমানেই পিছপৰা আছিলে তাত পাঞ্জাবাৰীৰ পৰা বতাহগুলিৰ ভিতৰলৈ সোমাব লাগিলে মানুহে চিন্তা কৰে এটা সময়ত পাব্লিক স্কুল গুৱাহাটী পাব্লিক স্কুল তালৈকে গ'ল তাৰপিছত কিছু পথ ৰাস্তা পথৰ উন্নতি ঘটিলে কিন্তু জনহিমলু বৃহত্তৰ বতাহগুলি জনহিমলু উন্নয়ন সমিতি নামেৰে এখন সমিতি আছিলে তাত আৰু সেই সমিতিখনৰ মুখ্য কাৰ্যালয়টো আমাৰ গণেশ মন্দিৰ বাকৰিতে আছিলে তেতিয়া এটা সাধাৰণভাৱে এটা ঘৰ আছিলে পিছলৈ সেই অনুষ্ঠানটোৰ ময়ো সাধাৰণ সম্পাদক হৈছিলোঁ বৰ্তমান সভাপতি কিন্তু কি মই সাধাৰণ সম্পাদকৰ লগতে অকণমান মানুহৰ পৰা দান বৰঙণিলৈ তৰ্জাৰ বেৰাৰ ঘৰ আছিলে এটা সেইটো কিছু উন্নত কৰিলোঁ পকী বেৰলৈ ৰূপান্তৰ কৰিলোঁ খিৰিকী চিৰিকী দি পেলাই কিছু উন্নত কৰা হ'ল আৰু তাতেই আমাৰ গণেশ মন্দিৰ সমিতিৰ যিবিলাক সভা সমিতি অনুষ্ঠিত হৈছিল সেই কাৰ্যালয়টোৰ পৰাই সকলোখিনি পৰিচালনা হৈছিল অকল গণেশ মন্দিৰ বুলি নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও তাত সভা অনুষ্ঠিত কৰিছিল বা কিছুমান সামাজিক অনুষ্ঠান আমি স্বাস্থ্য সম্পৰ্কীয় শিবিৰ পাতিছিলোঁ সেই কাৰ্যালয়টোৰ পৰাই হৈছিলে আৰু সেই অনুষ্ঠানটোৰ লগতে জড়িত তেনেকৈ গণেশ মন্দিৰ বাকৰিত আন এটা অনুষ্ঠানত জন্ম দিয়া হ'ল আজিৰ পৰা 2003 চনত বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰ যিসকল চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ ঘৰত বহি যিটো সকলে জানে চাকৰি শেষ হোৱাৰ পিছত অৱসৰৰ পিছত এটা মানুহৰ যিটো মনত যিটো বেদনা সেই বেদনাৰ উপশমৰ যিটো সেই উপশমৰ কাৰণে বেদনা উপশমৰ কাৰণে এটা বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰ বুলি এটা গঢ়ি তোলা হ'ল তাৰ লগতে গণেশ মন্দিৰক হেৰা কৰি পেলাই এটা জন্ম হ'ল নাটকৰ যিটো মই অলপত কৈছোঁ মই যেনেকৈ আহিলোঁ গণপতি নাট্য সমাজত জন্ম দিয়া হ'ল যে এই অনুষ্ঠানটোৰ যিহেতু পূজা পাতল হ'ব সেই পূজা পাতলবিলাকত এখন যে মনোৰঞ্জন দৰ্শকক মনোৰঞ্জন দিয়াৰ কাৰণে নিশাৰ ভাগত যেটো আমি গাঁৱত থাকোঁতে দেখা পাইছিলোঁ আৰু সেই গুৱাহাটীৰ যান্ত্ৰিকতাৰ মাজত এটা গণপতি নাট্য সমাজত জন্ম দিয়া হ'ল মই আহি দেখিলোঁ মই গাঁৱত থাকোঁতে যিটো কৰিছিলোঁ মই গাঁৱত থাকোঁতে এটা সংঘ জন্ম দিছিলোঁ মই জন্ম দি হঠাৎ গুৱাহাটীত গুচি আহিব লগা হ'ল কিন্তু আহি পেলাই দেখিলোঁ গুৱাহাটীত মই গাঁৱৰ পৰিৱেশটো ইয়াতে পাইছোঁ ইয়াত দেখিলোঁ মই আৰু ক'ব নোৱাৰাকৈ জড়িত হৈ পৰিলোঁ গাঁওখনত মোৰ গাঁওখন বতাহগুলিত পালোঁ ঠিক আছে আমি সুন্দৰ কথা আগবাঢ়িছে এতিয়া আমি পুনৰ ফ্লেশবেক কৰিম আমি আমাৰ গণেশ মন্দিৰলৈ ডাক্তৰ কাকতি দাদাক আমি সুধিম এতিয়া কথাটো হ'ল যিটো কথাই আপোনালোকৰ প্ৰতি মানুহৰ আকৰ্ষণ বা ব্যক্তিগত আমাক আকৰ্ষিত কৰিছে আপোনালোকৰ যিটো মেনেজমেণ্ট দেখিলোঁ আমি বহু অনুষ্ঠান দেখিছোঁ মোৰ বিগত সাংবাদিকতাৰ প্ৰায় 25 বছৰীয়া দিনত কিন্তু আপোনালোকৰ যিটো মেনেজমেণ্ট ইমান আন্তৰিকতা ইমান বিশাল গতিকে এই মেনেজমেণ্টটো কেনেকৈ সম্ভৱ বিশেষকৈ আমি যদি ৰূপালী জয়ন্তী কেন্দ্ৰিক এটা অনুষ্ঠানটোৰ কথাই ভাবোঁ তো ইমান সুন্দৰ মেনেজমেণ্ট ইমান আন্তৰিকতা কেনেকৈ সম্ভৱ হ'ল চাওঁতে ৰূপালী জয়ন্তী আহি পালে আমি প্ৰতি বছৰে যেটো গণেশ পূজা আয়োজন কৰি আহিছিলোঁ আৰু প্ৰতি বছৰে আমি বহুতো বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰি যেনেকৈ আমাৰ অনুষ্ঠানবিলাকত আগভাগ লগাইছিলোঁ আৰু মই এইটো দেখিছোঁ আজি 25 বছৰত এই যিয়ে এবাৰ আমাৰ গণেশ মন্দিৰৰ কাৰ্যসূচীত অনুষ্ঠানত এবাৰ ভাগ লৈছে তেওঁ পাহৰিব নোৱাৰে বুলি ডাঠি ক'ব পাৰোঁ তেওঁ এবাৰ হ'লেও আমাক খবৰ ল'ব লাগিব আহিব লাগিব এইটো নাজানো আমি কেনেকৈ তেওঁলোকক সন্মান জনাইছোঁ কেনেকৈ তেওঁলোকক আতিথ্য কৰিছোঁ কিন্তু মই জানো যে আমাৰ কমিটি বা আমাৰ অঞ্চলৰ আমাৰ যিখিনি মানুহ গণেশ পূজাৰ লগত জড়িত হৈ আছে যিখিনি নাটকৰ লগত জড়িত হৈ আছে এবাৰ যদি আহিছে সঁচাকৈ কিবা এটা যেন ঘৰুৱা পৰিৱেশত আপ্লুত হৈ যায় যেনে আৰ্টিষ্ট মাতিছোঁ আৰ্টিষ্টে এগ্ৰিমেণ্ট কৰিছে যে উঠাৰ আগতে পইচা দিব লাগিব কিন্তু আৰ্টিষ্ট গান গোৱাৰ পিছতো আৰ্টিষ্টক আমি 10 বাৰ কৈছোঁ পইচাটো লওক আৰ্টিষ্টে কৈছে অলপ পিছত লওক সেই বুজি পালোঁ সততা সেই সততাটোৱে আপোনালোকক ইমান হ'বলগীয়া আজি মই আৰ্টিষ্টে এগ্ৰিমেণ্টত কৈছে যে বিফ'ৰ প্ৰগ্ৰেম পইচা পে'মেণ্ট কৰিব লাগিব ফুল পে'মেণ্ট কিন্তু সেই আৰ্টিষ্টেও কৈছে যে আৰ্টিষ্টক আমি কিমান 10 টাইমমান যাচিছোঁ প্ৰগ্ৰেমৰ আগত প্ৰগ্ৰেমৰ পিছত ভাত খোৱাৰ পিছত কৈছে হ'ব ৰেষ্ট ল'ম তাহাঁতে অসন্তুষ্ট হয় ইমান অকল এটা আৰ্টিষ্টৰ উদাহৰণ নহয় ঠিক তেনেকৈ আমি যিখিনি মানুহ বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি আমাৰ মাজত যিখিনি আমি এবাৰ কৰিছোঁ তেওঁলোকে পিছতো আহিম বুলি তেওঁলোকৰ এটা আগ্ৰহ আমি দেখা পাওঁ আমাক কিয় মাতা নাই মোক কিয় এইবাৰ মাতা নাই বা কিয় মোক চিঠি এখন দিয়া নাই তেনেকুৱা এটা লগ পালে ক'বৰ এটা সুবিধা আমি মানে তেওঁক দিয়া হয় এনেকুৱা হৈ যায় আৰু ঠিক তেনেকৈ আমি এবাৰ নিতুমণিক এখন নাটক আমি উন্মোচন কৰিব মাতিলোঁ নিতুমণি শইকীয়াই
নিতুমণি শইকীয়াই কৈছে মই ভবা নাই যে দিছপুৰৰ নাতি দূৰত এনেকুৱা এটা পৰিৱেশত এনেকৈ নাটক কৰা এটা দল আছে আমি যেতিয়া সোণাপুৰত নাটক কৰিব গৈছোঁ দিছপুৰত যেতিয়া আমি ছুপাৰ মাৰ্কেটত নাটক কৰিছোঁ 2 বছৰ গণেশ এই লক্ষ্মী মন্দিৰ চাৰ্মাইলত কৰিছোঁ তেওঁলোকে পে'মেণ্টটো আগত দিছে বিফৰ ড্ৰামা শেষ হোৱাৰ আগত পে'মেণ্ট দিছে আমাক আৰু ভাল লাগিছে ছুপাৰ মাৰ্কেটত আমাৰ এগ্ৰিমেণ্ট আছিলে মাংস ভাত নোখোৱাই আমাক নোখোৱাই ইমানে সন্তুষ্ট ইমানে তেওঁলোকে দুটা চিন যোৱাৰ পিছত মাংস ৰেডি কৰি আমাক মাংসৰে ভাত খুৱাইছে মই সেই কথাটো শুনো এতিয়া মনত পৰিলে নিজকে কিবা যেন ইমান ডিচিপ্লিন কিবা যেন ভাল লাগে আৰু দুটা চিন যোৱাৰ পিছত চাৰ্মাইলৰক যেতিয়া প্ৰেচিডেণ্টে কৈছে পে'মেণ্ট দি দিয়া ছেক্ৰেটাৰী কৈছে যে নহয় শেষ হোৱা নাই মাত্ৰ আৰম্ভ হৈছে মই গৈছোঁ পে'মেণ্ট দি দিয়া তাত পৰা আৰু সুখ আমাৰ একো নাই আমি কিহৰ কাৰণে এইটো আমি ৰাইজৰ বা মানুহখিনিৰ লগত কেনেকৈ একাত্ম হৈছোঁ কেনেকৈ মিলিছোঁ কেনেকৈ মিলিব চেষ্টা কৰিছোঁ আৰু এই ধাৰাটোৱে আমাক আজি ৰূপালী জয়ন্তীটো আমাৰ কোনো এটা আপুনি নিজে দেখিছে একদম মানে যেনেকৈ আমি 3 দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আছে ৰাতিলৈকে আছোঁ বা আমি ক্ৰুটি কৰা নাই যাতে ক'তো ভুল নহয় যাতে কাৰো দোষ নধৰে যাতে কাৰো বেয়া নাপায় তাৰ কাৰণে অহৰহ চেষ্টা কৰা হৈছে আৰু এই চেষ্টাটো আমাৰ সভাপতি বায়নদেৱ বা সম্পাদক তালুকদাৰ তেওঁলোকে বহু দিনৰ পৰা প্ৰথমৰ পৰাই লাগি আছে আৰু তেওঁলোকে জানে ক'ত ক্ৰুটি হ'ব পাৰে ক'ত মানুহ বেয়া পাব পাৰে সেই দিশটো সদায় আমি নজৰত ৰাখিছিলোঁ আৰু সেইটো কাৰণে হয়তো মানুহে আমাক মৰমৰ চকুৰে চাইছে মানুহে আমাক নিজৰ নিচিনা এটা অনুভৱ কৰিছে বুলি আমি দাস ডাঙৰীয়া কাষলৈ আহিছোঁ সেইটোৱে বিষয় যে আপোনালোকে যিটো আন্তৰিকতাৰে যেন আপোনাৰ ঘৰৰ কামৰ দৰে মই যে ভোজ কুমাৰ নেৱাৰ তেওঁ লগ পালে কয় এই নাই মই আজি এতিয়া ঘৰ নাই মোৰ এতিয়া এইখনেই ঘৰ এতিয়া আৰু এটা বিষয় দেখিলোঁ আপোনালোকে যিবোৰ ট্ৰফি বা যিবোৰ গামোচা বা মানুহখিনিক যে কেনেকৈ আপ্যায়িত কৰিছে মই তাতো কৈছিলোঁ আপোনালোকৰ অনুষ্ঠানটোতো যে আপোনালোকক কি দিছে এইটো ডাঙৰ কথা নহয় কিন্তু ইমান আপুনি মানুহ যিখিনি আপোনালোকৰ সদস্য যিটো আপোনালোকৰ মমেণ্টটো দিছে ইমান আকৰ্ষণীয় মমেণ্টটো আৰু সকলোৰে নাম লিখি তাতেই বুজি পাইছে যে আপোনালোকৰ কিমান ডিচিপ্লিন যে কিমান আপোনালোকৰ হেৰি তাতো মই অনুষ্ঠানতো কৈছোঁ যে ইমান সকলোৰে নাম লিখি দিছে বা সকলোকে গামোচা দিছে এৰি দিছে তো এই যিখিনি মেনেজমেণ্টটো যে আমি কোনো যাতে বেয়া নাপায় ভাল পাওঁ তো সেই মেনেজমেণ্টটো কেনেকৈ পচিবল হৈছে যে নাম পৰ্যন্ত লিখিছে আপোনালোকে তাত মানে একদম প্ৰিণ্টেড নাম হয় মানে আমি মমেণ্টখিনিত তাৰমানে নামটো এইটো কাৰণে দিছোঁ যাতে আমি মন্দিৰৰ এটা কীৰ্তিচিহ্ন মানে ৰূপালী জয়ন্তীৰ চিহ্ন হিচাপে মানুহখিনি থাকক নামটো নিলিখিলে আপোনাক গম নাপাব মন্দিৰে দিছে কিন্তু পাৰ্টিকুলাৰলি তেওঁক যে বস্তুটো দিছোঁ সেই বস্তুটো মানে আমি জানিবৰ কাৰণে তেওঁক মানে এটা সন্মান টাইপৰ দিছোঁ সেইটো গম পালোঁ মই কৈছোঁ কি যে ইমান ব্যস্ততা ৰূপালী জয়ন্তীৰ ইমান কাৰ্যসূচী তাৰ মাজতো এই কথাবিলাক আৰু ইমান কিবা আমাৰ মমেণ্টটো দিছে যাতে কোনো এই সময়টো কেনেকৈ মেনেজ কৰিছে কোনে মেনেজ কৰিছে এই কথাবিলাক কাৰণ আমি নিজে অনুষ্ঠান পাতি দেখা পাওঁ লাষ্টত আমাৰো কেতিয়াবা ভুল হৈ যায় কোনো ইমান হোৱা নাই বা এনে ট্ৰফি এটা দি দিয়া যায় কেতিয়াবা তো কেতিয়াৰ পৰা এইবিলাক মেনেজমেণ্ট কৰিছে এইবিলাক নিজৰতো ঘৰুৱা কাম আছে মেনেজমেণ্টটো আমি মানে ধৰি লওক সেই ৰূপালী জয়ন্তীৰ সেই সময়খিনিৰ ভিতৰতে কৰিছোঁ আমাৰ সভাপতিদেৱো আছে সম্পাদক আছে ডক্টৰ ৰূপেন কাকতিদেৱো আছে গোটেইখিনি মানুহে মিলি আমি টিম ৱৰ্ক চবেই তাৰমানে কিছুমান সংগঠন অনুষ্ঠানত বেলেগ কথা দেখা যায় সেই কথাটো আজি আলোচনা নকৰোঁ বুজি পাব আপোনালোকে কিন্তু আপোনালোকৰ তাতে দেখিলোঁ যে মই পকেটৰ পৰা আৰু কিবা দিমহে নেকি বা মই আৰু সময় দিমহে নেকি যেন ক'ৰবাত যিটো গাঁৱত দেখা যায় আচলতে মানে এটা টিম ৱৰ্ক হিচাপে আমি কৰাৰ কাৰণে মানে ছাকচেছ হৈছোঁ মানে কোনো নকৰে যে মোৰ কাম যে নহয় মোক দায়িত্বটো দিছে মই অকল এইটো কামেই কৰিম সেইটো ভাবি নহয় যে মোক কিবা এটা পদবী দিছে আৰু কাৰো ভেন দেখা নাই মই পলাখনি দিছোঁ ৰাতিপুৱাই গৈছে বেলেগ বেলেগ ড্ৰেছত আহি বা এনাউন্স কৰিছে কাকতি ডাঙৰীয়াই নিজে মাইক্ৰফোন লৈ বা তাৰ মাজতে মানুহকো আদৰিছে মানে এতিয়া কিছুমান এটা মোক মাতি নিয়া নাই অভিমান এইটো কথা কোনো নাই তাৰমানে আচ্ছা যিহেতু আমাৰ দুগৰাকী অভিনেতা আছে আমি অকণমান অনুষ্ঠানটো ৰখালো কৰোঁ আমি আৰু দুই এটা কথা আলোচনা কৰিম প্ৰথমতে কাকতি ডাঙৰীয়া ইমান আৰু আপোনাৰ ভইচটো কি ভইচ আপোনাৰ আমি এনে নামনি অসমৰ আপুনি জনিয়াৰ কৈছে আপুনি কিন্তু আপোনাৰ ইমান এটা সুন্দৰ ভইচ এটা সংলাপ অকণমান কিবা দিব পাৰি নেকি অলপ মনত যদি আছে তৎক্ষণাত সংলাপ হিচাপে মনত নাই ইমান কিন্তু মই বেছিভাগ ভিলেইন ৰোলে কৰিব লাগে আৰু মই ভিলেইন ৰোলতে মানে হেৰি হয় কাৰণ ভিলেইন যিটো ৰোল সেইটো বহুতে কৰিব অলপ দিগদাৰ হয় আৰু সেইটো ৰোলতে মই আহি যাওঁ আৰু ফিট হৈ যাওঁ বাকী মই কমেডি বা কেও কৰিছোঁ কেইবাটাও আৰু এনেও মই অলপ ৰসিক মানুহটো
আচ্ছা যিকোনো সময়তে মোক ল'লে মোক অফিচতো অলপ ৰসিকতাতে পায় আৰু এই ৰসিকতাই হয়তো মোক জীয়াই ৰাখিব মোক মোৰ পৰিচয়টো নামটোত নহয় মোৰ ৰসিকতাৰ কথাখিনিতে হয়তো অলপমান বেছি মোৰ নামটো মানে মনত ৰাখিব এই মানুহ পাইছিলে এনেকৈ কৈছিল ঠিক আছে যে মনত পৰে সংলাপ মই চাওঁ অলপ মনত পেলাব তালুকদাৰ দ্বাৰা কৰি আহিছোঁ তো আপুনি যিহেতু বঁটাগুলি কেন্দ্ৰিক এখন অভাৰঅল ছবি দিয়া যায় তো আমি বঁটাগুলি কেন্দ্ৰিক ইমান সংবাদ মাধ্যমৰ সাংঘাতিক নিউজ বা চৰ্চা দেখা নাপাওঁ কিন্তু ইমান ওচৰতে আছে ৰাস্তাটো সিদিনালৈকেতো বেয়াই আছিলে এতিয়া ৰাস্তা ঘাট অলপমান ভাল হ'ল তো বঁটাগুলি কেন্দ্ৰিক কিবা অভাৱ অভিযোগ আমি যদি পলিটিকেলি ক'ব যাওঁ বা তেনেকুৱা এটা কি পৰ্যায়ত আছে বা বঁটাগুলি এনে এই যিটো এখন ছবি আৰু এই বঁটাগুলিয়ে কিমান পৰিয়াল আছে তাতে চাওক বঁটাগুলিত এতিয়া সমস্যা বহুত আছে এতিয়াও বহুত সমস্যা আছে আমাৰ ৰাস্তাটো হ'ল ৰাস্তা বিদ্যুৎ এইবিলাক প্ৰথমতে বিদ্যুতৰ ব্যৱস্থাটো কৰা হৈছে তাৰপিছত ৰাস্তাটো ৰাইজৰ বহুত কষ্ট কৰিব লগা হৈছে ৰাইজে বহুত চৰকাৰৰ ওচৰত আমি নিজে মই তেতিয়া সম্পাদকো আছিলোঁ বৰ্তমান সভাপতি যিটো তৰুণ গগৈ ছাৰ তেতিয়া আছিল মুখ্যমন্ত্ৰী তেখেতৰ ওচৰত গৈ পেলাই আমি আবেদন কৰি পেলাই ৰাস্তাটোৰ কাৰণে কৰিছিলোঁ ইয়াত বহুত পলিটিকেল ইণ্টাৰফেয়াৰো কৰা হয় ৰাস্তা আহে কিন্তু মই ৰাস্তাৰ কোনোবা ঠিকাদাৰে ৰাস্তাটো নোপোৱাৰ কাৰণেও ৰাস্তাটোৰ কামো বন্ধ হৈ গৈছিল আকৌ আমি কেছ কৰিব লগা হৈছিল হাইকোৰ্টত কেছ কৰিছোঁ ৰাস্তা সম্পৰ্কত কেছ কৰি পেলাই আকৌ মানে ঘৰৰ কাম বাদ দি বঁটাগুলিৰ উন্নয়নৰ কাৰণে আপোনালোকে মানে যি কৰিব লাগে চব কৰিছে মানে চব কৰিছোঁ অকল সেয়ে নহয় আমাৰ কাৰণে প্ৰাণৰ ভাবুকি হৈছিলে কি কয় এনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে ইয়াত তাৰমানে পিছুৱাই অহা নাই আমি পিছুৱাই অহা নাই যিয়ে নহওক ৰাস্তা হ'ল আৰু আমাৰ এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সেই বছৰটোতেই গোটেই ৰাস্তাটোত তো কাৰ্পেটিঙো কৰা হৈ গ'ল যিখিনি অকণমান খালা বোমা হৈছিল সেইখিনিও কৰা হৈ গ'ল আমাৰ কাৰণে এটা খুব এইটো আনন্দৰ বিষয় যে ৰূপালী জয়ন্তী বৰ্ষটোতে আমাৰ সেই কামখিনি হৈ গৈছে আমি এটা খুব সুখ অনুভৱ কৰিছোঁ প্ৰব্লেম বুলি কোৱাৰ লগে লগে বঁটাগুলিৰ মেইন সমস্যাটো হৈছে মাটিৰ সমস্যা ভূমিৰ সমস্যা সব দুখীয়া মানুহখিনি আহি পেলাই বা মধ্যবিত্ত মানুহখিনি আহি পেলাই তাত বঁটাগুলিত বাস কৰিছে আজিলৈকে সেই মাটিখিনি এতিয়া চৰকাৰী ম্যাদীকৰণ এতিয়ালৈকে আমি পোৱা নাই বসুন্ধৰাটো আমি নাম সোমাব পৰা নাই আমাক কভাৰ নকৰে বহুত ক্ৰাইটেৰিয়া আছে এইবিলাক এইকাৰণে গতিকে আমি অলপতে আমি হেৰা কৰিছিলোঁ উন্নয়ন সমিতিৰ পৰা আমি আবেদন কৰিছিলোঁ চৰকাৰৰ ওচৰত তেতিয়া এদিন কামৰূপৰ আমাৰ মহানগৰ ডিচিয়ে বহিছিল আমাৰ চাৰ্কল অফিচত আমিও গৈছিলোঁ যাওঁতে কৈছিলে তেখেতসকলে যে এইবাৰ এই ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমাৰ সেইখিনিত যিটো ডিমাৰ্কেশ্যন একফালে আছে আৰ্মি এফালে আছে ফৰেষ্ট এই দুইটাৰ আৰ্মিৰটো হৈ গৈছে ডিমাৰ্কেশ্যন হৈ গৈছে সীমা নিৰ্ধাৰণ হৈ গৈছে কিন্তু ফৰেষ্টৰ সীমা নিৰ্ধাৰণটো এই মাৰ্চ ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লিট কৰাৰ কথা কৈছে আৰু তাৰ পিছতে তাৰে ভিতৰত যিখিনি পঢ়ে ৰাজহুৱা বিভাগত যিখিনি পঢ়ে তেতিয়াহ'লে হয়তো বসুন্ধৰাত আমি নাম সোমাই আমাৰ মানুহখিনি উপকৃত হোৱাৰ এটা সম্ভাৱনা আছে লাগি আছোঁ গোটেই ৰাইজে লাগি আছে এইটোত আমি উন্নয়ন সমিতিও লাগি আছোঁ আৰু তাৰ লগে লগে সমস্যা আছে আমাৰ সেইখিনি অঞ্চলত পানীৰ খুব নাটনি পানীৰ নাটনি আমি সকলো ৰাইজে বিচাৰোঁ গুৱাহাটী মহানগৰীৰ ৰাইজে চবৰে এটা সমস্যা মূল সমস্যা পানীৰ সমস্যা খোৱা পানীৰ সমস্যা আৰু খোৱা পানীৰ সমস্যাটো বোধহয় কিবা ফলপ্ৰসূ আমি এটা দেখিবলৈ পাম ফল এটা দেখিবলৈ পাম আমি সেইদিনাখন আমাৰ ৰূপালী জয়ন্তী কাৰ্যসূচী চলি থাকোঁতে আমি কাৰ্যালয়ত বহি আছিলোঁ তেতিয়া GMD বিভাগৰ পৰা জল মিছনৰ আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰে যিটো তাৰে পানীৰ কাৰণে কেইজনমান ব্যক্তি গৈছিলে অফিচাৰ গৈছিলে গৈ পেলাই তাত আমাৰ পানীৰ ব্যৱস্থাটো কৰিব বুলি অকণমান তেখেতসকলে ছাৰ্ভে কৰিছে আৰু কিছু ব্যক্তিক লগ ধৰিছে পানীৰ ব্যৱস্থাটো বোধহয় এবছৰমান লাগিব এইখিনি কাম কৰিব লাগিলে এবছৰমান লাগিব এটা আশা এটা দেখিছোঁ তেখেতসকলে আমাৰ নৱজদী নগৰত এটা টেংক হ'ব অভাৰহেড টেংক হ'ব তাৰ পৰা পানীৰ ব্যৱস্থাটো কৰিব গোটেই পাঞ্জাবাৰী বটাখুলি অঞ্চলটোত কাম আৰম্ভ হ'ব এইটো সময় ল'ব এবছৰটো ল'ব এবছৰ সময় ল'ব এইখিনি আৰু জানিম এতিয়া আমি সভাপতি ডাঙৰীয়াৰ কাষলৈ আহিছোঁ যে এগৰাকী সভাপতিয়ে বা যিকোনো অনুষ্ঠানৰ মুৰব্বীয়ে কিবা এটা বিষয় মেনেজ কৰিবলৈ বহুত বেমেজালিৰ সন্মুখীন হ'ব লগা হয় হয়তো আপোনাৰ কাৰণে কিছু কাম সহজ হৈছে কাৰণ দেখিছোঁ যে মই যেতিয়া প্ৰত্যেকৰ লগত কথা পাতিছোঁ মনোভাৱবিলাক দেখিছোঁ চবৰ সেই উইলিংলি যে মই আৰু কিবা কৰিব বাকী থাকি গ'ল নেকি আৰু কৰিম নেকি সেই উইলিংলিনেছ যদি মানুহখিনি আছে সভাপতি হিচাপেও নিশ্চয় সহজ হৈছে গতিকে সভাপতি স্তৰত এই কালচোৱাত কি ৰূপালী জয়ন্তী বৰ্ষই হওক বা আপুনি কেনেকৈ আগবঢ়াই লোৱাত সহযোগ পাইছে আৰু দ্বিতীয়তে যিটো এটা পুঁজিৰ বিষয় থাকে এইটো
চৰকাৰী বা কেনেকুৱা আৰু ৰাইজৰ সহযোগিতা কেনেকৈ লাভ কৰিছে? আমি প্ৰত্যেকটো কামে মই যিদিনাৰ পৰা গণেশ মন্দিৰৰ লগত 99ৰ পৰা জড়িত বৰ্তমান 2024 চনলৈকে আছোঁ, এই সময়খিনিত যিখিনি কাম কৰা হৈছিল প্ৰত্যেকটো কামে পৰিকল্পিতভাৱে কৰা হৈছে আৰু মানুহক কেনেকৈ আমি মন্দিৰৰ প্ৰতি আগ্ৰহান্বিত কৰিব পাৰি তাৰ কিছুমান আমি পন্থা অৱলম্বন কৰিছোঁ। যেনে ধৰক আমাৰ সভাঘৰটো বান্ধিব লগা হ'ল, তাততো চৰকাৰী সাহায্য নগণ্য 1 লাখ টকা আছে চৰকাৰী সাহায্য। ডক্টৰ অৰুণ শৰ্মা বিজয়া বাইদেউৰ আছে মাত্ৰ 95,000 টকা, যিটো সভাঘৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণ ব্যয় 90 লাখলৈকে হৈছে। বহু টকা গোটেইখিনি। কিন্তু এই পইচাখিনি কেনেকৈ মেনেজ কৰিব পাৰি, বিশেষকৈ আমি এই ক্ষেত্ৰত মই বন বিভাগৰ কৰ্মচাৰী হিচাপে আমাৰ গৃহ নিৰ্মাণৰ সামগ্ৰী বিশেষকৈ আমাৰ বন বিভাগৰ পৰাই আহে। এই ক্ষেত্ৰত মই বিশেষকৈ শিল, গিত্তি আৰু বালি যথেষ্ট পৰিমাণে আমাৰ ঠিকাদাৰৰ সমূহৰ পৰা কালেকশ্যন কৰিছিলোঁ। তেওঁলোকে দিছিল, উইলিংলি দিছে। আমি বালি আৰু শিল কিনিব লগা হোৱাই নাছিল। তাৰোপৰি আমাৰ ধৰক যিটো চিমেণ্টটো আমি কিছুমান মানুহক দায়িত্ব দিছিলোঁ যে আপুনি 20 বেগ দিব, আপুনি 10 বেগ দিব, কোনে নৈ কৰা মানে ভাল কাম এটা যদি হয় সেই ভাল কামত ৰাইজৰ সহযোগ থাকে। যেনেকৈ আপোনালোকে মন্দিৰ কাম আৰম্ভ কৰাৰ আগমুহূৰ্তত একাংশ নিগেটিভ কেৰেক্টাৰে তাত পইচা আনি হয়তো তেওঁলোকে নিজৰ প্ৰচেষ্টা কৰি থোৱাৰ কাৰণে বহুতে বিশ্বাসত লোৱা নাছিলে, কিন্তু যেতিয়া আপোনালোকক দেখিলে ভাল কাম কৰিব আৰম্ভ কৰিলে তেতিয়া ৰাইজৰ সহযোগবিলাক আহিলে। আচ্ছা, সভাপতি হিচাপে আপুনি আপোনাৰ অধীনৰ বুলি নকওঁ, একেলগে কাম কৰিছে আমাৰ তালুকদাৰ ডাঙৰী হওক, কাকতি বাটাল দাস আৰু বহু মধ্যে মানুহ আমি সকলোকে আনিব পৰা নাই আজি। তো গোটেই মানুহখিনিয়ে আপোনাৰ সহযোগখিনি বা আপুনি কোৱা কথাখিনি কেনেকৈ বা কিবা এনেকুৱা নিৰ্দিষ্ট সভা হয় যে সন্ধিয়া আপোনালোকে বহে বা তেনেকুৱা সভা হয়? আৰু আমাৰ সভাই হ'ব আৰু সভাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তৰ বিপৰীতে কোনোৱে নাযায়, সৰ্বসন্মত এটা সিদ্ধান্ত হয় আৰু সেই সিদ্ধান্ত মতে কাম কৰা হয়। ধৰক আপুনি আমাৰ মন্দিৰত নামত 10,000 টকা দিছে, কিন্তু কামটো যেতিয়া হৈ উঠিব আপোনাৰ নিশ্চয় ডনেটৰ হিচাপে আপোনাৰ নিশ্চয় ভাল লাগিব। ঠিক তেনেকৈ সততাটো আৰু আমাৰ এটা আমি সদায় সচেতন হৈ থাকোঁ যাতে আমাৰ বিত্তীয় যিটো আৰ্থিক দিশটোত যাতে কোনো কেলেংকাৰী হ'ব নোৱাৰে। এক্সাক্টলি, সেইটোৱে মেইন বিষয়। তাৰ কাৰণে বহুত অনুষ্ঠান ঠাণ্ডা হয়, মানুহ বিশ্বাস নাথাকে। আমি হিচাপৰ ক্ষেত্ৰত আমাৰ একেবাৰে প্ৰত্যেকজন সদস্যই জ্ঞাত হ'ব লাগিব যে কোন বিভাগত কিমান খৰচ হ'ল, কোন বিভাগত কিমান পইচা আহিছিল, যাতে এটি পইচাও ইফাল সিফাল হ'ব নোৱাৰে। আমাৰ নিজৰ পকেটৰ পইচা যাব, তথাপি মন্দিৰ সমিতিৰ পৰা আজিলৈকে আমি দোকানত একাপ চাহ কিনি খোৱাও ৰেকৰ্ড নাই। আমি নিজে কিনি খাওঁ। বাইকৰ তেল দূৰলৈকে যাব লাগে, পাহাৰৰ ওপৰত উঠি বাইকৰ তেল আমি মন্দিৰৰ পৰা নলওঁ। মন্দিৰৰ সেইটো আমাৰ নিজৰ পকেটত যায়। ক'ৰবাত যদি মন্দিৰৰ কামত দূৰলৈকে যাওঁ, ভাত খাবও লগা হয়, তেতিয়া নিজৰ পকেটৰ পইচা। এটা ডাঙৰ দৃষ্টান্ত আছে, আমি যেতিয়া আবাহন থিয়েটাৰ পাঠশালালৈকে মাতিবলৈ গৈছিলোঁ, মাতিছিলোঁ, সেই সময়ত আমাৰ কাৰ্যকৰী সভাপতি মাধৱ পাঠকদেৱে সুদূৰ পাঠশালালৈ নিজৰ গাড়ী লৈ গৈছিল। আমিও গৈছোঁ লগত তেওঁ চাহ পানীও খুৱাইছে, বিল জমা দিয়া নাই, টকাও তেওঁ লোৱা নাই। গতিকে তেনেধৰণৰ আমি মনোভাৱ লৈ এই অনুষ্ঠানটোৰ কাম কৰিছোঁ। সেইকাৰণে ৰাইজে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে আৰু ভৱিষ্যতেও কৰিব। আৰু এখন যিটো টিমৰ কথাটো আমাৰ দাসে ক'লে, গতিকে আপুনি সহযোগ ধুনীয়াকৈ আপোনালোকৰ যিখিনি মানুহখিনি সেই যিটো পাইছে। আচ্ছা, আমি দাসৰ কাষলৈ এবাৰ আহিছোঁ, পলাশমণি দাসৰ কাষলৈ। আপোনালোকৰ যিটো সমূহীয়া ভোজনৰ এটা আমি বিশেষ এটা দৃশ্য দেখা পালোঁ, সেই বাৰ্তাবিলাক মানে পইণ্টত কৰিব বিচাৰিছোঁ। তো ইমান সহস্ৰাধিক মানুহক একেলগে কোনো খামকিৰি নোহোৱাকৈ যিটো অন্ন মানে বিতৰণ কৰিলে, লগতে যিখিনি কুপন দিয়াসকলক আৰু ঘৰলৈকে নিয়াৰ ব্যৱস্থা, ইমানখিনি মেনেজমেণ্ট, ঠাই কম আপোনালোকৰ তাতে কোনো খামখেলি কৰা নাই, পাব্লিকেও কিন্তু সহযোগ কৰিছে, এইটো মানিব লাগিব। তো সেইটো কেনেকৈ সম্ভৱ হ'ল? আমাৰ তাৰমানে যিটো আমি ভোজন দিওঁ গণেশ পূজাত, এইবাৰ নহয় আমি প্ৰত্যেক বছৰে এই বস্তুটো কৰি আহিছোঁ। আৰু এটা মানে কি ধৰি লওক এটা ছিষ্টেমেটিক আমি কৰোঁ, মানে বস্তুটো যাতে ৰাইজে যাতে আমাক বেয়া নাপায়। আমি যেতিয়া আৰম্ভ কৰোঁ, আমাক মেইন আমাৰ বস্তুটো হয় যে আমি ৰাইজৰ সহযোগিতা পাওঁ। যে ৰাইজক যদি কওঁ আপোনালোকে অকণমান ৰখি কেনে খাওক,
সেইটোৱে দেখা পালো যে থিয় হৈ বহিছে, গাত গা লগাই মানুহ আছে, ক'তো কাৰো কোনো অভিযোগ নাই। সাধাৰণতে থিয় হৈ খোৱাটো অকণমান দিগদাৰ, কাৰণ মই ভিজুৱেলতে দেখাইছোঁ এই মুহূৰ্তত আমাৰ অল ভিজুৱেল যিটো কৰা আছিলে, তো মানুহবিলাকৰ মই তেওঁলোককো শলাগ দিম, আপোনালোকেতো ভাল কাম কৰিছে, যিটো মেনেজমেণ্ট কৰিছে আচৰিত, কিন্তু বতাহগুলিৰ মানুহকো মই চেলুট দিছোঁ আচলতে। অকল বতাহগুলি বুলি নহয়, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে, আমাৰ ভোগ খাই যায় তাৰমানে, আৰু ভোগ খাই যায় মানে তেওঁলোকৰ এটা আনন্দ হয়, মানে যে আমি এনেকে থিয় হৈও আমি ভোগখিনি গ্ৰহণ কৰিছো, সেই এটা মানুহৰ মনত মানে আনন্দ এটা, পবিত্ৰতাটো অনুভৱ কৰে তেওঁলোকে, আৰু সেইখিনি সহায় সহযোগ কৰি আছে কাৰণে আমাৰ কোনো খেলি মেলি নালাগে। আমাৰ ধৰি লওক কেটাৰিঙৰ ল'ৰা আমি ৰাখোঁ, কিন্তু কেটাৰিঙৰ ল'ৰাই যিমানখিনি কৰে, আমাৰ যিখিনি ল'ৰা থাকে বা যিখিনি আমাৰ স্থানীয় মানুহ থাকে, চবেই তাৰমানে সেইখিনিত মানে ডিষ্ট্ৰিবিউশ্যনত আমাক সহায় কৰে তাৰমানে, মানে চোৱা চিতাৰ পৰা আদি কৰি মানে কোনো খেলি মেলি নহয়। সুন্দৰ। আৰু লগতে আপোনালোকে আমি কাকতিক ডাঙৰীয়া কথা সুধিব বিচাৰিছোঁ, যি এখন গণপতি নামৰ এখন মুখপত্ৰ, ইমান উন্নত মানৰ, যথেষ্ট কম সময়ত আৰু বহুত ভাল ভাল লেখা, অৰ্থাৎ সাহিত্য সংস্কৃতিৰ দিশটো যে বতাহগুলিত আছে, সেইটো এটা আমি প্ৰমাণ পাইছোঁ। তো সেই মুখপত্ৰখন সম্পাদনাৰ ক্ষেত্ৰত আপুনি কেনেকৈ কি আগবাঢ়িছিলে? এই গণপতি আমি যেতিয়া উলিয়াওঁ, এইটো ৰূপালী জয়ন্তী সংখ্যা, আৰু ৰূপালী জয়ন্তী সংখ্যা উলিওৱাৰ আমাৰ 4 মাহমান আগৰ পৰাই আমাৰ আলোচনা হৈছে যে আমি কেনেকৈ ৰূপালী জয়ন্তী সংখ্যাৰ গণপতিখন সম্পাদনা কৰিম, আৰু সেই লৈ আমি কেনেকুৱা ধৰণৰ ভগৱান গণেশ প্ৰভুৰ যিটো শিতান, মই কৈছোঁ যে ভগৱান গণেশ প্ৰভুৰ শিতান এটা ৰাখিব লাগিব, আৰু প্ৰবন্ধ শিতান, কবিতা শিতান, আৰু বিশেষকৈ মই স্থানীয় যিখিনি লেখক বা লেখিকা তেওঁলোকক আগবঢ়াই অনাৰ কাৰণে গুৰুত্ব দিছিলোঁ। কিয় বহুতে লিখে যদিও ক'তো প্ৰকাশ নাপায়, আমাৰ গণপতিতে প্ৰকাশ পাওক, সেই ভাবিয়ে আমি গণপতি, আৰু গণেশ প্ৰভু ভগৱান দেৱতা হয়, অৱতাৰী, বহুতে আখ্যানত কৈছে যে গণেশ অৱতাৰী দেৱতা, বিষ্ণুৰ অৱতাৰেই হয়। এই গণেশৰ যিটো পূজাৰ লগত এতিয়া মানুহ যিমানে দিন গৈছে, মানুহবিলাকৰ গণেশৰ প্ৰতি যিটো আগ্ৰহ বা গণেশৰ ভক্তিৰ প্ৰতি যিটো উপাসনা কৰাৰ ইচ্ছা আমি দেখিছোঁ, মানুহখিনি আগবাঢ়ি আহিছে, আৰু সেই সূত্ৰে গণেশ মন্দিৰটো এটা সময়ত হয়তো চিনাকি বুলি কৈছিলোঁ, যে চিনাকিৰ এটা প্ৰতীক, চিনাকিৰ এটা খুঁটি। মই ভাবোঁ সেইটোও নহয়, উপাসনাৰ থলী সেইটোও নহয়, এটা শান্তিৰ পৰিৱেশ, মই ভাবিছোঁ এটা শান্তিৰ মিলনস্থলী। গোটেই মানুহখিনি গণেশ মন্দিৰত আহিলে, গণেশ মন্দিৰ পাৰ হৈ গ'লে কিবা যেন শান্তি এটা অনুভৱ কৰে, ঘৰলৈ যাওঁতেও শান্তিটো লৈ যায়, আৰু ঘৰৰ পৰা ওলাই যাওঁতেও যাতে শান্তিৰ এটা পৰিৱেশত যায়, ঠিক তেনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিছে, আৰু সেই পৰিৱেশটোৱে মানুহখিনিক বান্ধি ৰাখিছে। আৰু আমাৰ নিউ জেনেৰেশ্যন বা আপকামিং সকলতো সেই যিটো আধ্যাত্মিকতাৰ মেছেজটোৱে, যে বেয়া কাম কৰিব নালাগে বা তেনেকুৱা, হয়তো আগতে এনেকুৱা আছিলে কিবা কিবি নিগেটিভ কেৰেক্টাৰ, কিন্তু সেইবিলাক পজিটিভ কৰাতেও হেল্প কৰিছে। সেইখিনি কথা সাহিত্য সংস্কৃতিৰ দিশতো আমি আগবাঢ়িব যাব লাগিব, কাৰণ আমাৰ মানুহখিনি ইমান ব্যস্ত, চহৰ কেন্দ্ৰিক মানুহ, তাৰে মাজতো যিখিনি সাহিত্য কৰি ভাল পায়, যিখিনি সাংস্কৃতিক বিভাগত কৰি ভাল পায়, সেইখিনি মানুহকো যাতে আমি গণেশ মন্দিৰৰ আওতাত ৰাখি আগবঢ়াই নিব পাৰোঁ বা মনৰ ইচ্ছাটো পূৰণ কৰা। অৰ্থাৎ এটা মন্দিৰ বা এটা অনুষ্ঠানে তেওঁলোকৰ সেই বাৰ্ষিক উদযাপন বা সেই ৰূপালী জয়ন্তীৰ বাহিৰেও নিয়মীয়াভাৱে সেই সমাজখনত এটা পজিটিভিটি ক্ৰিয়েট কৰাৰ কাৰণে বহু কৰা স্কোপ আছে, আৰু স্কোপটো আপোনালোকে কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিছে। মনৰ যিটো ইচ্ছা প্ৰকাশ কৰাটো আমি গুৰুত্ব দিওঁ, আৰু এইটো ইউনাইটো কৰিছে, কাৰণ যেতিয়া মই এটা লিখিব পাইছোঁ, মোৰো ভাল লাগিছে, বা মানুহখিনিৰ কথা কৈছোঁ, আৰু তো এই সাহিত্য সংস্কৃতিৰ যিটো আমাৰ মুখপত্ৰখনৰ জৰিয়তে ইউনাইটো কৰিছে মানুহখিনিক এটা। হয়, আমি গাঁৱৰ মানুহখিনি যেনেকৈ মুখপত্ৰ উন্মোচন হ'ব, যেনেকৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ, আপুনি নিশ্চয় সিদিনা আপুনিও দেখিছে যে মুখপত্ৰ গণপতি উন্মোচন হ'ব, মানুহখিনি আগ্ৰহেৰে বাট চাই। সাধাৰণতে কালচাৰেল প্ৰগ্ৰেমত ৰাতি মানুহ হয়, দিনৰ ভাগত মিটিঙত মানুহে নহয়, আপোনালোকৰ ৰাতিপুৱা যেতিয়াই গৈছোঁ, ইভিনিং মানে সাহিত্য সভাপতি ডাঙৰীয়া হৈছে উন্মোচন, তেতিয়াও সম্পূৰ্ণ আপোনালোকৰ যিটো প্ৰেক্ষাগৃহৰ পৰিৱেশ সম্পূৰ্ণ মানে ভৰি আছিলে, আৰু মানুহখিনি তেনেকুৱা। সেই আগ্ৰহৰ আওতাতে হয়তো মিলনৰ এটা স্থল হিচাপে গণেশ মন্দিৰটো আমাৰ বতাহগুলিৰ ক্ষেত্ৰতে, এতিয়া বতাহগুলি বুলি ক'লে আমাক চিনি পাব লাগিব বুলি আমি তেনেকুৱা হিচাপে আগবাঢ়ি গৈ আছোঁ। একজেক্টলি, আৰু সেইবাবে আমি এইটো আলোচনা কৰিছোঁ। এতিয়া তালুকদাৰ ডাঙৰীয়াক আমি শেষৰ ফালে আহিছোঁ, যে গণেশ মন্দিৰ কেন্দ্ৰিক যিবোৰ আমাৰ অনুষ্ঠান হয়, প্ৰথম মোৰ সংযোগ হৈছিলে আমাৰ কলাখনিত আছে, আমন্ত্ৰণ জনাইছিল আপোনাক বুধবৰীয়া এটা অনুষ্ঠান, হয়তো বছৰৰ মূৰে দিন লগ হ'ব পাৰি, কিন্তু আপোনালোকে প্ৰতি বুধবাৰে যিটো এটা নামৰ প্ৰসংগ, যিখিনি মই ভোগ
মানে গ্ৰহণ কৰিলোঁ, ইমান তৃপ্তিৰে আমি গ্ৰহণ কৰিলোঁ, যিটো যে প্ৰত্যেক বুধবাৰে তাত মহিলাসকল মিলিত হয়। তো আৰু বাৰ্ষিক অনুষ্ঠানৰ বাহিৰেও, পূজাৰ বাহিৰেও তো গণেশ মন্দিৰ কেন্দ্ৰিক আৰু কি কি কাৰ্যসূচী থাকে আপোনালোকৰ তালুক জেনামুৰীয়া? গণেশ মন্দিৰৰ কাৰ্যসূচী বুলি ক'লে যিটো আমাৰ দৈনন্দিন পূজা বতল থাকিবই, এইখিনিতে এটা কথা কৈছোঁ যে বুধবৰীয়া নামৰ কথা আহি পৰিছে, যে মানুহ বা ভক্ত এজন কেতিয়া মানুহৰ ওচৰত যাব বা এটা মন্দিৰ বা অনুষ্ঠানৰ ওচৰত যাব, ভাৱত অভাৱত প্ৰভাৱত। ভাল কথা কৈছে। ভাৱত অভাৱত প্ৰভাৱত। আজি যে গণেশ মন্দিৰটোৱে গোটেই আমাৰ অকল বটাগুলি ভিত্তিক হৈ থকা নাই, এতিয়া বটাগুলি ভিত্তিক হৈ থকা নাই, আমাৰ বিভিন্ন বেলতলা 6 মাইল অঞ্চলৰ পৰা পাঞ্জাবাৰী ৰুক্মিণীগাঁও অঞ্চলৰ পৰা মানুহ জড়িত হৈ পৰিছে। এইটো কি এটা প্ৰভাৱ। তাৰমানে গণেশ মন্দিৰ বটাগুলি গণেশ মন্দিৰ ভাব বটাগুলি গণেশ মন্দিৰে কাৰোবাক প্ৰভাৱিত কৰিছে, আৰু এই প্ৰভাৱৰ ফলত আজি ভক্তৰ সমাগম বাঢ়ি গৈছে। আমি দেখিছোঁ যিটো দৈনন্দিন পূজা পাতল কৰিব লাগে, বটাগুলিৰ স্থানীয় ৰাইজে ক'ৰবাত ওলাই গৈছে যে দিনটো মোৰ ভালে ভালে পাৰ হৈ যাওক, কোনো বাধা বিঘিনি নহওক, এনে এটা স্তুতি কৰি পেলাই গণেশ মন্দিৰৰ ডেইলি যিটো মানুহৰ যিটো দৈনন্দিন যিটো সেৱা পূজা পাতল সেইটো কৰিব লাগে গৈ থাকে। আৰু বুধবাৰ আমাৰ গণেশ প্ৰভুৰ বাবাৰ জন্মদিন উপলক্ষে আমি যিটো ব্যৱস্থা কৰিছোঁ, ভোগ দিয়াৰ ব্যৱস্থা কৰিছোঁ, প্ৰতি বুধবাৰে হয়, মহিলাখিনি মূলত জড়িত, প্ৰতি বুধবাৰে হয়। এইটো আমি আজি 2017 কৰিলোঁ, 17ৰ পৰা কৰিছোঁ, আমি 2017ৰ পৰা কৰিছিলোঁ। কিন্তু মাজত কৰোণা কালত সেই যে কিছুদিন আমাৰ বন্ধ ৰাখিব লগা হৈছিলে, তাৰপিছত পুনৰ আমি আৰম্ভ কৰিলোঁ। কিন্তু চলি আছে এইটো। প্ৰথম অৱস্থাত আমি সৰু সৰুকৈ আৰম্ভ কৰিছিলোঁ, কম মানুহ, এতিয়া লাহে লাহে আমি দেখিছোঁ এইবাৰ ৰূপালী জয়ন্তী বুলি মানুহৰ সমাগম এতিয়া বুধবৰীয়া নামতো আগতকৈ সমাগম বাঢ়িব ধৰিছে। আৰু এইটো আমি পুৰুষসকল বা সাধাৰণতে আমাৰ এক্সিকিউটিভ কমিটিত জড়িত হৈ থাকি বিভিন্ন কাম কাজ পৰিচালনা কৰি থাকোঁ, কিন্তু মহিলাসকলৰ লগত যাতে এটা গণেশ মন্দিৰত এটা ইনভলভমেণ্ট তেখেতসকলৰ যিটো এটা সোমাব পাৰে, তেখেতৰ যাতে তেখেতসকল যাতে একাত্ম হৈ পৰিব পাৰে মন্দিৰটোৰ উন্নয়ন বা বিভিন্ন প্ৰাৰ্থনাৰ ক্ষেত্ৰত, সেই উদ্দেশ্যেৰে তেখেতসকলক আমি আয়তীসকলক নাম প্ৰসংগ কৰি তেখেতসকলে একাত্ম হৈ উঠক, আৰু এটা যে এই স্থানীয় মহিলাখিনি ঐক্যবদ্ধ হৈ থাকক বুলি এটা আমি চিন্তা চৰ্চা কৰি বুধবাৰে এটা নামৰ ব্যৱস্থা কৰিছোঁ, ভোগ দিয়াৰ লগতে নামৰো ব্যৱস্থা কৰিছোঁ। এই প্ৰসংগক্ৰমে এটা কথা আৰু আমি এটা ভাল মেছেজ দিব লাগিব যে বিভিন্ন অনুষ্ঠানত আমি দেখা পাওঁ পুৰুষ প্ৰধান বিষয় এটা থাকে, আৰু মহিলাখিনি যে ক'ৰবাত এটা কাৰোবাৰ সহধৰ্মিনী হিচাপে অনুষ্ঠানত উপস্থিত আছে, কিন্তু আপোনালোকে কি দাস কি কাকতি তালুকদাৰ সকলোৱে আমাৰ মহিলাখিনিক এনেকুৱা এটা সন্মান দিলে, 3 দিনত 3টা তেওঁলোকে কোৰাছ পৰিৱেশন কৰিলে, যিটো এটা ডাঙৰ বিষয়। আৰু আপোনালোকে সকলোকে মঞ্চত থিয় কৰাই আপোনালোকৰ পুৰুষখিনিয়ে তেওঁলোকৰ ডিঙিত গামোচা দিলে, এইটো এটা ডাঙৰ মেছেজ। ভিজুৱেলত দেখি আছে, আমাৰ ভিজুৱেল লৈ থোৱা আছে। চ' এই যে মহিলাখিনিক আমি 33% আসন সংৰক্ষণ বা আগবঢ়াই দিব লাগে, তো প্ৰকৃত অৰ্থতে মহিলাখিনিক আপোনালোকে আগবঢ়াই দিছে। কিন্তু বায়ন ডাঙৰীয়াই এই যে মহিলাখিনিৰ প্ৰতি আপোনালোকে বিশেষ শ্ৰদ্ধা দিছে, আচলতে গোটেই মহিলা সমাজখনৰ পৰা বেছি মেছেজ দিছে আপোনালোকে যে 3 দিন 3টা কোৰাছ পৰিৱেশন কৰিছে, সেইটো এটা ভাল তেওঁলোকৰ এটা মানে এটা প্ৰেক্টিচ এটা হৈছে, টেলেণ্ট দেখুৱাব পাৰিছে। লগতে এই যে আপুনি প্ৰত্যেক দিনে তেওঁলোকক গামোচাৰে আপ্যায়ন কৰি বা এটা আদৰণি জনাই এটা মেছেজ দিছে, নাৰী শক্তিক আপোনালোকে আদৰণি জনাইছে, এই যিটো ৰেচপেক্ট আপোনালোকৰ। গণেশ মন্দিৰটো অকল ধৰ্মীয় উপাসনা স্থলী আমি কৰি ৰখা নাই, ধৰ্মীয় এটা কেন্দ্ৰ বিন্দু। তাৰ লগত অনুষংগিক হিচাপে আমি গণেশ মন্দিৰ সমিতিয়ে এটা প্ৰতিভা বিকাশৰ এটা সুবিধা ৰাখিছোঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক দিশতে হওক, আপুনি চাওক যে গণেশ মন্দিৰৰ স্থাপন হোৱাৰ পিছতে আমাৰ এটা গণপতি নাট্য সমাজ নাট্য দল হৈছে। এইটো হ'ল কিয় যে 2001 চনত আমি এখন বেলেগ ঠাইৰ পৰা নাটক আনিছিলোঁ, নাটক যাত্ৰাবাদী, তেওঁলোকে ড্ৰামা কৰিলে, নাটক কৰিলে, আমি চালোঁ। তাৰপিছত আমি গোটেই আলোচনা কৰি ক'লোঁ যে আমিওতো ইয়াতকৈ ভাল ড্ৰামা কৰিব পাৰোঁ। ইজনে সিজনৰ লগত তেতিয়া নিবিড় সম্পৰ্ক হোৱা নাই, তথাপিও আমাৰ এটা সম্পৰ্ক গঢ়ি উঠিছে। তাৰপিছতে আমাৰ পলাশমণিৰ দেউতাক গজেন দাসদেৱৰ নেতৃত্বতে আমাৰ গণপতি নাট্য সমাজৰ জন্ম হ'ল। তাতে মই নিজে অভিনয় কৰিলোঁ, তালুকদাৰে কৰিলে, পিছত আহিছে নাট্য দল আহিছে, তাৰপিছতে কাকতিও আহিছে,
আমাৰ ঘোষ কুমাৰ নেৱাৰ এই গণেশ মন্দিৰৰ লগতে আমাৰ যিটো বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰ কৈছে সেইটো আমাৰ গণেশ মন্দিৰৰ জন্ম হোৱাৰ পিছতে গঠন হৈছে আগত তাৰমানে মানুহ সেইখিনি ঠাইত মানুহ বহাৰ সুবিধা নাছিল যেতিয়া গণেশ মন্দিৰৰ স্থাপন হ'ল তাৰপিছত মানুহ জুম হ'ল তাত বহিলে এতিয়া বৃদ্ধ মানুহখিনি কি কৰিব এটা সংগঠন কৰিলে তাত সন্ধিয়া হওক বা দিনৰ ভাগত কাকো আপোনালোকে এলাগি কৰে না মই সেইটোৱে ভাল পাই এলাগি এতিয়া ধৰক চবে পাৰ্টিচিপেট কৰক এই বিনোদন কেন্দ্ৰৰ পৰা প্ৰত্যেক বছৰে আমাৰ ধৰক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিবিলাকে ভাল নম্বৰ পাব ফাৰ্ষ্ট ডিভিজন পাব নতুবা আগতে ফাৰ্ষ্ট ডিভিজনত দিয়া গৈছিল এতিয়া 75%ৰ ওপৰত যিবিলাকে নম্বৰ পাব তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ অভিনন্দন জ্ঞাপন কৰোঁ সেইটো কৰোঁ ধৰক গণেশ মন্দিৰৰ মঞ্চত যিবিলাকে গান গাব পাৰে তেওঁলোকক গান গোৱা সুবিধা দিছোঁ শিক্ষাৰ ক্ষেত্ৰত কিছুমানে ধৰক কবিতা আবৃত্তি পাঠ কৰে কিছুমান স্মৃতি পৰীক্ষা আছে আমাৰ কুইজ পাতোঁ আৰু বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰই প্ৰত্যেক বছৰে সম্বৰ্ধনা অনুষ্ঠানৰ দিনাই এখন সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ আজি কেইবাবছৰ ধৰি এইবাৰো হ'ব সেই তৰ্ক প্ৰতিযোগিতাখন হয় মই বুজি পালোঁ এতিয়া সাংবাদিকতাৰ ছাত্ৰ হিচাপে আমি কমিউনিকেশ্যন কি বুজিবলৈ চেষ্টা কৰোঁ বুজি পাইছোঁ কিছু পৰিমাণে গতিকে আপোনালোকে হয়তো আপোনালোকে সাংবাদিকতা কৰা নাই মানে যিমান আক্ষৰিকতা সাংবাদিকতা কিন্তু কমিউনিকেশ্যনৰ যিবোৰ এপ্লাই মানে ফৰ্মুলা এপ্লাই কৰিছে আমি আচলতে সকলোৱে তবত মাৰিব লাগিব সেইবাবে আপোনালোকৰ আলোচনাৰে সেই বাৰ্তা মই দিব বিচাৰিছোঁ যে ক'ৰবাত মানে কাকো যাতে বাদ নপৰে সেইটো হ'ল কমিউনিকেশ্যনৰ মাধ্যম আগতে আমাৰ মাধ্যমবিলাক বেলেগ আছিলে তো কুইজৰ জৰিয়তে একাংশ কোনোবাই বোলে কোৰাছ গাই মহিলাখিনি কোনোবাই বোলে আকস্মিক বক্তৃতাৰে যাতে কোনো বাদ নপৰে আৰু ইয়াকে কোৱা হয় যিটো এটা ইউনিনিমাছ যিটো এটা অগ্ৰগতি যিটো এটা মানে সৰ্বজন গ্ৰাহ্য বা সকলোকে আগবঢ়াই নিয়াৰ যিটো এটা প্ৰচেছ আৰু এইটো কেতিয়া সম্ভৱ হয় যে বিভিন্ন অনুষ্ঠানত দেখা পাওঁ যে সভাপতিগৰাকী বা তেওঁই অকল মানে চাৰিওফালে বিয়পি থাকিব লাগিব মইতো দেখিছোঁ যে বায়ন ডাঙৰীয়া একদম শান্ত শীতলভাৱে বহি আছে কাকতি ডাঙৰীয়াক স্বাধীনতা দিছে তালুকদাৰ ডাঙৰীয়াই এংকৰিং কৰিছে দাস ডাঙৰীয়াই এংকৰিং মানে স্বাধীনতা যিটো দিছে আৰু সকলোকে আগবঢ়াই নিয়াৰ বাবে যিখিনি আপোনালোকে যিটো কমিউনিকেশ্যন থিয়ৰী এপ্লাই কৰিছে ক'ৰবাত আপুনি ক'লে ইতিমধ্যে কেতিয়াবা কোৰাছৰ জৰিয়তে ক'ৰবাত বোলে আকস্মিক বক্তৃতাৰ জৰিয়তে কিবা এটা সাহিত্য সংস্কৃতি বা আপোনাৰ গণপতিখনত লিখাৰ জৰিয়তে যাতে কোনো মানুহে যাতে বাদ নপৰে যোগ কৰি দিছোঁ এটা এইবাৰ আমাৰ ৰূপালী জয়ন্তীত 25খন ধৰ্মধ্বজা উত্তোলন কৰা হৈছে সেইটো এটা ভাল ধৰ্মধ্বজা 25খন আমাৰ বিভিন্ন ব্যক্তি যি মন্দিৰটোৰ জন্মলগ্নত জড়িত হৈ আছিলে বা জন্মলগ্নৰ পিছৰ পৰ্যায়ত কিছুমানৰ ত্যাগ আছে বা আজিৰ তাৰিখত জড়িত হৈ আছে 25জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি 25খন ধৰ্মধ্বজা উত্তোলন কৰিলোঁ আৰু সন্ধিয়ালৈ সেই 25খন ধৰ্মধ্বজাত তলত বন্তি প্ৰজ্বলন কৰিছোঁ 25গৰাকী মহিলাৰ দ্বাৰা আৰু এই মহিলাকেইগৰাকীক আমি বিভিন্ন এই ক্ষেত্ৰত যে আমাৰ যি বুধবৰীয়াৰ নাম আছে তাত তেখেতসকলৰ যি আয়তীসকলৰ যিটো অৰিহণা যিহেতু তেখেতসকলৰ যিখিনি লাগি ভাগি থকা মহিলা আছে বা বিভিন্ন বটাগুলিৰ বিভিন্ন অঞ্চলৰ বহুতকেইটা আছে বৈকুণ্ঠপুৰ আছে পূব বটাগুলি আছে অমৃতপুৰ আছে মধ্য বটাগুলি আছে এনেকৈ বিভিন্ন পাঞ্জাবাৰী অঞ্চল আছে তাৰ বিভিন্ন অঞ্চলৰ পৰা এগৰাকী মহিলাক লৈ 25গৰাকী মহিলাৰ দ্বাৰা আমি সেই পতাকাৰ তলত ধৰ্মধ্বজাৰ তলত সন্ধিয়া বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছোঁ এই ধৰণৰ এই যি আমি সেইকাৰণে আপোনালোকক মাতি আনিছোঁ যে কেৱল এটা বা দুজনমান মানুহে আগবঢ়াৰ প্ৰৱণতা থাকে তাৰপিছত অনুষ্ঠানবিলাক মানে ভাঙি যায় বা আন্তৰিকতা নাথাকে তো আপোনালোকে যে নিজে লাগে কমকৈ ক'ৰবাত থাকিম কিন্তু যে মানুহখিনিক যাতে চব মানুহ যাতে সন্তুষ্ট হয় যিটো কথা পচিবল নহয় যিটো কথা কেতিয়াও বহু ক্ষেত্ৰত পচিবল নহয় কেইজনমান মানুহে আগভাগ লৈ থাকে অনুষ্ঠান একতা কি বস্তু সম্প্ৰীতি কি বস্তু সম্প্ৰীতি কেনেকৈ ধৰি ৰাখিব লাগে আৰু বতাহগুলি সেই বাৰ্তা দেখুৱাইছে এটা কথা আপুনি আৰু ৰৈ গ'ল আপুনি কওঁতে মই কৈ থাকোঁতে মনত পৰিলে আপোনালোকে যিটো দেখুৱালে যে আমি কি কৰোঁ যে আগৰ যিসকল মানুহ আছিলে বাদ দিয়া আৰু তেওঁলোকক আৰু মানে স্মৃতিৰ পৰা আঁতৰাই দিবলৈ কাৰণ তেওঁলোকৰ পৰিয়ালবিলাক ক'ৰবাত আহিলে আমাৰ পদবী লোৱাটো অকণমান কমি যাব আপোনালোকে কি কৰিছে আমাৰ ভিজুৱেলত দেখুৱাই আছোঁ আমাৰ চব ভিজুৱেল ৰাখি থোৱা আছে যে ইতিপূৰ্বে তাৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিৰ সেই অঞ্চলৰ প্ৰয়াত ব্যক্তিসকলৰ ফটোগ্ৰাফ দি আপোনালোকে যিটো এটা কাম কৰিলে এই কথাটো কি বুজাইছে যে তাত মানুহৰ মানে জড়িত হোৱাৰ কাৰণে আগ্ৰহ জন্মিব কিয় যে মই তাত জড়িত হৈছোঁ যে মই জড়িত হোৱাৰ পিছত মোৰ মৃত্যুৰ পিছতো তেওঁলোকে মনত ৰাখিছে তাৰমানে কি এই অনুষ্ঠানটোৱে আমাৰ লগত পৰিয়ালৰ লগত বা আমাৰ এতিয়াও সহমৰ্মিতাৰে আছে যে অনুষ্ঠানত আমি সামৰণিলৈ আহিছোঁ আৰু সামৰণিত আমি দুই এটা বাৰ্তাৰে অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু আমাৰ বায়নদাই কিবা এটা কথা কৈ আছিলে সেই কথাখিনি এবাৰ আমি নতুন প্ৰজন্মৰ
ৰূপালী জয়ন্তী বৰ্ষত চিঠিখনত আপোনালোকে নিশ্চয় দেখিছে এইবাৰ তাৰমানে আমাৰ বটাগুলি অঞ্চলৰ যিখিনি কৰ্মসংস্থান পোৱা নৱপ্ৰজন্ম যেন ডাক্তৰ ইঞ্জিনিয়াৰ বা অন্য ব্যৱসায়িক আটাইখিনিকে আকৃষ্ট কৰাৰ কাৰণে আমি এটা ব্যৱস্থা লৈছোঁ। এইকাৰণে লৈছোঁ বৰ্তমানলৈকে আমাৰ নৱপ্ৰজন্ম মন্দিৰৰ সমিতিত ডাইৰেক্টলি আহি সহযোগ কৰা নাই। তেওঁলোকক সহযোগ কৰাৰ কাৰণে এই ব্যৱস্থাটো লোৱা হৈছে, এটা পৰিকল্পিতভাৱে লৈছোঁ। আৰু এইটো লৈ আমি কৃতকাৰ্য হৈছোঁ এইকাৰণে যে যিখিনি পৃষ্ঠপোষক আমি আমাৰ নিয়োগ কৰিছিলোঁ প্ৰত্যেকজন পৃষ্ঠপোষকে আমাক যথেষ্ট ধৰণে সহায় কৰিছে, আৰ্থিকভাৱেও সহায় কৰিছে, কিছুমানে শাৰীৰিকভাৱে সহায় কৰিছে। আৰু পৰৱৰ্তী সময়ত যিয়ে অনবদ্য বৰঙণি আগবঢ়াইছে পৃষ্ঠপোষকসকলে, তেওঁলোকক আমি আমাৰ গণেশ মন্দিৰ সমিতিৰ সন্মানীয় আজীৱন সদস্য হিচাপে তেওঁলোকক আমি নিয়োগ কৰিম, সিদ্ধান্ত লৈ স্বীকৃতি দিম আজীৱন সদস্য হিচাপে। গতিকে তেওঁলোকৰ আজীৱন সদস্য হোৱা মানে মন্দিৰৰ প্ৰতি তেওঁলোকৰ এটা দায়িত্ব বাঢ়ি যাব আৰু নিশ্চয় তেওঁলোকে তাৰপিছত মন্দিৰৰ প্ৰতি আগ্ৰহান্বিত হ'ব। হৈ আমি ধৰক যিটো চামে কাম কৰি আছোঁ আৰু কেইবছৰ কৰিম, 60ৰ ঊৰ্ধৰ প্ৰায়বোৰ, গতিকে ডেকা চামক আমি আনিবই লাগিব। তেওঁলোকে আহি এই সময়তে আহি আমাৰ পৰা আমি কেনেধৰণে কাম কৰিছোঁ সেইবিলাক অনুসৰণ কৰক আৰু ভৱিষ্যতে তেওঁলোকে আমাৰ অনুসৰণ কৰি যদি মন্দিৰৰ কাম কৰি যায় ভৱিষ্যতে, মই ভাবোঁ এই অনুষ্ঠানটো এটি সুন্দৰ অনুষ্ঠান হৈ উঠিব আৰু এই অঞ্চলৰে এটা জনপ্ৰিয় অনুষ্ঠান হ'ব। গণেশ মন্দিৰটো হ'ল বটাগুৰিৰ প্ৰাণকেন্দ্ৰ আৰু এই গণেশ মন্দিৰৰ লগতেই গোটেইবোৰ অনুষ্ঠানেই মানে সাঙুৰ খাই আছে, নিবিড় সম্পৰ্ক আছে। গতিকে এই অনুষ্ঠানৰ যোগেদি আমি ভৱিষ্যতলৈ বহু পৰিকল্পনা আছে, বিশেষকৈ আমাৰ শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত আমি গণেশ মন্দিৰে এটা যে ভূমিকা ল'ব লাগে, কাৰণ দুখীয়া ছাত্ৰ ছাত্ৰী যে অৰ্থৰ অভাৱত পঢ়িব নোৱাৰে তেওঁলোকক যাতে আমি সহায় কৰিব পাৰোঁ, তেনেকুৱা আঁচনিও কৰিছে। তেনেকুৱা আঁচনি এটা আমি ভৱিষ্যতে ল'ম। আছে আঁচনিটো, কিন্তু কাৰ্যকৰী আমি কৰিব পৰা নাই অৰ্থৰ অভাৱত। গতিকে এটা ন্যাস গঠনৰ এটা কথা চিন্তা কৰা গৈছে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত। ধৰক কিছুমান ছাত্ৰ আছে ভাল মেধাৱী ছাত্ৰ, অৰ্থৰ অভাৱত তেওঁলোকে হয়তো আগবাঢ়ি যাব নোৱাৰে। আমি গণেশ মন্দিৰে যদি ভৱিষ্যতে তেওঁলোকক সহায় কৰিব পাৰোঁ, দায়বদ্ধতাৰ পৰিচয় হ'ব, সেইটো এটা দায়বদ্ধতাৰ পৰিচয়। ঠিক তেনেকুৱা কিছুমান পৰিকল্পনা আমি কৰিছোঁ আৰু বাস্তৱৰ ক্ষেত্ৰত লাহে লাহে প্ৰত্যেকটো বস্তু সিদ্ধান্ত লোৱাৰ লগে লগেতো কাৰ্যকৰী কৰিব নোৱাৰি। ভাবিছে যে আপোনালোকে, ভাবিছোঁ আমি সেইটো কৰিম আৰু সেইটো কৰিলে নিশ্চয় ৰাইজখিনি উপকৃত হ'ব। আৰু আমাৰ গণেশ মন্দিৰ চৌহদত আমি এটা ব্যৱস্থা কৰিছোঁ, আপুনি জানেই যে ইয়াত বিবাহ, উপনয়ন, অন্নপ্ৰসন আমি ব্যৱস্থা কৰিছোঁ এইকাৰণে যে আজিকালি ধৰক বিবাহ ভৱনলৈ যাব লাগিলে আমাৰ লাখৰ তলত কোনো বিবাহ ভৱনেই নাই। গৰীব মানুহৰ এখন বিয়া খেদা কৰিব লাগিলেও আপোনাৰ 1 লাখ টকা দিয়া মানুহ অসমৰ্থ। সেয়া আমি নগণ্য এটা খৰচ লৈছোঁ, লৈ আমাৰ ইয়াত মন্দিৰতে এটা বিয়া, উপনয়ন, অন্নপ্ৰসন আদি ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আমি এনেকুৱা কিছুমান ব্যৱস্থা ৰাখিছোঁ যে ধৰক আমাৰ কোনোবা সদস্যৰ মৃত্যু হ'ল, আনকি তেওঁৰ যিটো মৎস্যস্পৰ্শ অনুষ্ঠানটো 13 দিনৰ পিছত যিটো অনুষ্ঠান পাতে, সেই অনুষ্ঠানটো পাতাৰ কাৰণেও ঘৰত ঠাই নাই। গতিকে আমি গণেশ মন্দিৰৰ বাকৰিত তেওঁলোকক সেই অনুষ্ঠানটো পাতাৰ সুবিধা দিছোঁ, খুব কম খৰচ। বুজি পালোঁ। ঠিক আছে, গতিকে এয়া হ'ল এটা অভাৰঅল আমি মেছেজ দিলোঁ যে আজিৰ দিনত বা এটা কথা সকলোৱে কয় যে আজিৰ সেই দিন নাই, আগতে সততা, আজিৰ যিটো বজাৰে কওক বা চৌপাশত সততাৰ যথেষ্ট অভাৱ কৰিছে। কি ৰাজনীতি, কি সমাজনীতি, কি সংস্কৃতি চাৰিওফালে বিভিন্ন কথা ওলাই থাকে, তাৰ মাজতে এটা সততাৰ এটা যিটো ব্ৰেণ্ড এম্বেচেডৰ হৈ বা সততাৰ অন্যতম এটা পৃষ্ঠপোষক বা সততাৰ অন্যতম প্ৰতীক হৈ বটাগুলি কেন্দ্ৰিক এই যিটো এটা পৰিৱেশ গঢ়ি তোলা হৈছে, তাৰ মাত্ৰ কেইগৰাকীমান প্ৰতিনিধিক আনিহে আমি এটা আলোচনা কৰিলোঁ। কিন্তু সমগ্ৰ বটাগুলিবাসীকে আমি সেই কৃতিত্ব দিব লাগিব। কি তেওঁলোকৰ কমিটিসমূহৰ বিষয়ববীয়া, কি ৰাইজ, সকলোৰে এটা সাংঘাতিক যিটো এটা হাৰ্ট টু হাৰ্ট কানেকশ্যন, যিটো এটা আন্তৰিকতা দেখা পালোঁ। গতিকে এইটো কিন্তু এটা ডাঙৰ বাৰ্তা। আৰু শেষত আমি এটা কথা যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহি তাত মানুহখিনি গোট খাইছিলে আচলতে, আৰু তাতে আহি এখন মিনি অসমৰ দৰে পৰিণত হৈছে। তো আমাৰ ষ্টুডিঅ'তে এই মুহূৰ্তত এখন মিনি অসমে ক'ব লাগিব। তুমি
দাস ডাঙৰীয়া আপুনি প্ৰথম আপোনালোকৰ কোন ঠাইৰ পৰা আহি গুৱাহাটীলৈকে আহিছিলে আমি প্ৰথম আপোনাৰ বৰপেটাৰ পৰা আহিছিলোঁ আমি বৰপেটা পিতৃ আহিছিলে হয় আৰু গুৱাহাটী ডক্টৰ কাকতি ডাঙৰীয়া সম্ভৱতঃ জনিয়া আমি বৰপেটা জনিয়াৰ পৰা হয় কিমান চনৰ এইটো আমি 2005 চনৰ পৰা আমি 5 চনৰ পৰা বটাগুলিত আছে আৰু আমাৰ তালুকদাৰ ডাঙৰীয়া মই পাঠশালাৰ পৰা আহিছিলোঁ পাঠশালা ক'ত পাঠশালাৰ আমাৰ পাঠশালা টাউনৰ পৰা দক্ষিণে তিতকা পাৰ হৈ আমাৰ গাঁওখনৰ নাম নলীপাৰা বুলি কয় নলীপাৰা তিতকাৰ পৰা বেছি দূৰ নহয় আচ্ছা তাৰ পৰা আহি পেলাই ইয়াত মই প্ৰথম গুৱাহাটীৰ গণেশগুৰিত থাকিলোঁ এটা ভাড়াঘৰত তাৰ পৰা ভাড়াঘৰৰ পৰা ডাইৰেক্ট দ্বিতীয় ঘৰটো মোৰ ইয়াত মই বেলেগত আৰু থকা নাই আৰু বায়ন বুলি ক'লে অসম ভাৰতে জানে আৰু বৰপেটাই হ'ব বৰপেটা চেঙা চেঙা বুলি জানে আপোনালোকে য'ত শংকৰদেৱ পদাৰ্পণ কৰিছিল কৰি সত্ৰ পাতিব নোৱাৰে একাষাৰ কথাই আছে যাহা যাহা পানী তাহা তাহা মাছ তেতিয়া আমাৰ গাঁৱৰ মানুহে শংকৰদেৱৰ কথা এষাৰত ধৰিছিল ক'ৰ পৰা আহিছ কিয় কৈছা জহা চাহ পানী তাহা তাহা মাছ বোলো সকলোৱে মাছ আছে চাৰিওপিনে চাৰিওপিনে মানে নাৰিকলৰ ডাবত পানী আছে তাতো মাছ আছে নেকি তেনেকৈ কোৱেশ্যন কৰিছিল শংকৰদেৱক তেনেকুৱা এটা ইতিহাস আছে তথাপি শংকৰদেৱৰ পৰৱৰ্তী সময়ত শংকৰদেৱে যিখিনি ঠাইত নাৱেৰে নামিছিল নামি ভৰি ধুইছিল ভৰি ধুই উঠি ৰাইজৰ বিতৰ্কৰ মাজত নাথাকে পুনৰাই তেওঁ নাৱত উঠি উভতনি যাত্ৰা কৰিছিল ডাবৰ পানীত মাছ আছে বুলি শংকৰদেৱে আকৌ প্ৰমাণ কৰি দেখাইছিলে আজি সেই তেখেতে পদাৰ্পণ কৰা ঠাইখিনিত মানে এখন সত্ৰ নিৰ্মাণ কৰিছে ভৰি ধোৱা ঘাট বুলি এতিয়া কাম চলি আছে সেই ঠাইৰে মানুহ আপুনি আচ্ছা কাকতি ডাঙৰীয়াৰ পৰা এটা শেষত বাৰ্তা যিহেতু আপোনালোকে এই যে ৰূপালী জয়ন্তী শেষ কৰিলে অৰ্থাৎ প্ৰত্যেক বছৰে কৰে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ পৰিছে এতিয়া আপোনালোকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে এতিয়া বিহুৰ বাবে ব্যস্ত হ'ব আপোনালোক এটা চমু আৱাস অতি চমুকৈ মানে আমি বিহু আমি যোৱা বছৰ 20 বছৰ কমপ্লিট কৰিছোঁ বিহু বিংশতিতম বিহু উদযাপন কৰিছোঁ এই মন্দিৰ কমিটি নে নহয় আমি বিহু উদযাপন কমিটি কিন্তু কাৰ্যালয় তাতে হয় কিন্তু প্ৰথম আমি বিহু আৰম্ভ কৰিছিলোঁ যেতিয়া প্ৰথম কৰোঁ আমাৰ বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰই বয়োজ্যেষ্ঠ মানুহখিনিক বিহু বুলি গামোচা আৰু জলপান খোৱাৰ এটা প্ৰথাৰে আমি বিহুখন আৰম্ভ কৰিছিলোঁ বিহুখন আমি এই যে বিহু কৰি পাতিম বিহু মঞ্চত যাম ঠিক তেনেকুৱা এটা থিম লৈ আমি আগবঢ়া নাছিলোঁ কিন্তু পিছত সেই কামটো দুবছৰমান কৰাৰ পিছত মই এনেকুৱা ভাৱ হ'ল যে নহয় আমি যিহেতুকে মহানগৰৰ বাকী আৰু আমি যিহেতুকে বিহুত গোটেই লগ হওঁ বহাগৰ 1 তাৰিখটো আমি উদযাপন কৰোঁ আৰু ধেমেলীয়া খেলবিলাক যিবিলাক খেলাই ফূৰ্তি দিব মানুহ ধেমেলীয়া খেল মানে চিৰিয়াছ খেল নহয় এইবিলাক খেল আয়োজন কৰিলোঁ আৰু ৰছী টনা খেল ছিল বা কলহ ভাঙা খেল বা মাটি পানী খেল বা এনেকুৱা মিউজিক চেয়াৰ যিবিলাকে ধেমেলীয়া কৰে আৰু সেইটোৱে ইমান এটা আকৰ্ষণ হৈ গ'ল এতিয়াও মানুহখিনিয়ে আগ্ৰহ হৈ থাকে যে বিহুত আমি খেলিম বিহুত হুঁচৰি আহিব বিহুত আমি বিহু কৰি প্ৰতিযোগিতা আৰু আমি যেতিয়া এনেকৈ বিহুটো আমাৰ যেনেকৈ ৰেজিষ্টাৰ কৰিলোঁ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে যে পুৰণি বিহুবিলাকক এটা অনুদান দিব আৰু সেই অনুদানটো আমি প্ৰথমবাৰতে পাবলৈ সক্ষম হ'লোঁ কাৰণ আমাৰ গোটেইখিনি কাগজ পত্ৰ গোটেইখিনি একেবাৰে যুগুত আছিলে আমি বিহু এই যে সচৰাচৰ যিবিলাক বিহু কমিটি বিহু শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল বিহু কমিটি পাতিলে আকৌ বিহু পাতিলে বিহু শেষ হৈ গ'ল একো চিন চাপ নাই তেনেকুৱাকৈ আমি বিহু পতা নাই গোটেইখিনি ৰেকৰ্ড আছে আৰু সেই ৰেকৰ্ড মতে আমি বিহু পাতি ধুনীয়াকৈ আজি এইবাৰ 1বিংশতিতম বিহু পাতিবলৈ আমি যোজনা কৰিছোঁ গতিকে শেষৰ ফালে মই ডেম'ক্ৰেচি লাইফক ধন্যবাদ জনাইছোঁ ডেম'ক্ৰেচি লাইফ আগবাঢ়ি যাওক ডেম'ক্ৰেচি লাইফ আমাৰ মাজত সদায় থাকক আমাৰ মাত্ৰ এটাই অনুষ্ঠান নহয় আমি কেইবাটাও অনুষ্ঠান কৰি আছোঁ আৰু এই গোটেইখিনি অনুষ্ঠান আমি ইমানেই কৰি আছোঁ কিন্তু প্ৰচাৰ নহ'লে অনুষ্ঠান কৰা যেন কিবা এটা আমি আগুৱাই যাৱাৰ এটা বা উৎসাহটো বা এতিয়া যিটো যুগ এই ইলেক্ট্ৰনিক যুগত সঁচাকৈ মই সেই কথাটো কওঁ যে বটাঘুলি ইমান ওচৰতে
এতিয়া আমিও হয়তো মানে আক্ষেপ প্ৰকাশ কৰোঁ যে আমাৰ সংবাদ মাধ্যমত তেওঁলোকৰ যে দিছপুৰতে সেই সীমা বুলি ভাবিব নালাগে আচলতে। আৰু এইবাৰ এটা প্ৰতিবেদন লিখি আমাৰ অসমলৈ পঠাইছিল মোৰ চিনাকি সূত্ৰে, আৰু আমাৰ অসম কাকতেও কিন্তু মণ্টু কুমাৰ শইকীয়া আচলতে সহকাৰী সম্পাদক, কেতিয়াবা তেওঁলোকক মাতিব পাৰিব। তো তেওঁলোকৰ কিন্তু আপোনালোকৰ সংবাদটো যিটো সন্ধিয়া একদম মই যেনেকৈ লিখি দিছিলোঁ সুন্দৰকৈ প্ৰকাশ কৰিছে, গতিকে আমাৰ অসম কাকতক আমি ধন্যবাদ দিছোঁ বা মণ্টু শইকীয়াকো ধন্যবাদ দিছোঁ। গতিকে আমি বঁটাঘুলিৰ এই আদৰ্শটো এইকাৰণে আমি বিয়পাব খুজিলোঁ যে তাৰ প্ৰতি সংবাদ মাধ্যমৰ বিভিন্ন মানুহ আগবাঢ়ি হওক। কাৰণ আজিৰ দিনত এনেকুৱা সততাৰ যিটো বাঢ়ি বাঢ়ি সততাৰ অভাৱ, আন্তৰিকতাৰ অভাৱ, বস্তুকেন্দ্ৰিকতাৰ কথা, তাৰ মাজত গৈ তেওঁলোকে যি এটা মানে কথা, আৰু এইবিলাক কথা মইতো কৈছোঁৱে, তাতে থানেশ্বৰ মালাকৰৰ দৰে ব্যক্তি আৰু এওঁলোকে কোৱা মতে নীতিমণি শইকীয়া প্ৰতিদিন টাইমৰ তেওঁ মুখ্য সম্পাদক বা জ্যেষ্ঠ সাংবাদিক, তো এইবিলাক ব্যক্তিও স্বীকৃতি দিছে আচলতে। আমি সামৰিব লাগিব আচলতে। আমাৰ যিটো মাননীয় যিটো জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী মহোদয়ৰ আৰম্ভণিতে মন্দিৰবোৰ আছে তেওঁৰ, আৰু আমি যেতিয়া 2020 চনত আমি গজেন দাস স্মৃতিন্যাস কৰি তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনাওঁ ফেব্ৰুৱাৰীত, তেওঁ তেতিয়া আহি কৈছে যে মই পাঞ্জাৱৰী সাহিত্য সভা জন্ম দিছিলোঁ, পাঞ্জাৱৰী সাহিত্য সভাৰ মই প্ৰতিষ্ঠা কৰিছোঁ, প্ৰতিষ্ঠাপক সভাপতি হৈছোঁ। আমাক কেনেকৈ ক'লে যে আপোনালোকে বঁটাঘুলি সাহিত্য সভা এটা কৰক, আৰু মই আছোঁ। আৰু সেই তেওঁৰ কথামতে এমাহ পিছতে আমি বঁটাঘুলি সাহিত্য সভা কৰোঁ। আৰু এই বঁটাঘুলি সাহিত্য সভাৰ যেতিয়া 2020 1 মাৰ্চত জন্ম হ'ল, 2021 আমি আমি ডক্টৰ বিজয় কৃষ্ণ দেৱবৰ্মাক গণিত জ্যোতি উপাধি দিওঁ। 22 চনত আমি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱক সাৰস্বত উপাধি দিওঁ। 23 চনত আমি ডক্টৰ যোগেন্দ্ৰ কুমাৰ ফুকনদেৱক বুৰঞ্জী ৰত্ন উপাধি দিওঁ। আৰু এনেকৈ দিওঁতে এই যেতিয়া আমি 22 চনত ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱক আমাৰ মাজলৈ আহিল প্ৰথম, তেতিয়াৰ পিছতে তেওঁ আমাৰ সদস্য হৈ গ'ল। তেওঁ অসম সাহিত্য সভাৰ ডিব্ৰুগড় শাখাৰ সদস্য হৈ আছিলে, আৰু ডিব্ৰুগড় শাখাৰ সদস্যৰ পৰা কাটি আনি ইমিডিয়েট আমাৰ শাখাৰ সদস্য হৈ তেওঁ আমাৰ শাখাৰ পৰাই সভাপতিৰ কাৰণে মনোনয়ন। সেইটোৱে আমি এটা তেওঁ যেন আমাৰ শাখাটোকো মান্যতা দিছে, আমাৰ যেন সন্মানটো তেওঁ অহাৰ কাৰণে হয়তো আমাৰ আৰু বহুত বাঢ়ি গৈছে। আমি এইটোৱে যে এইটোৱে অকণমান কি ক'লে আমি আৰু যিটো আমাৰ বয়োজ্যেষ্ঠ বিনোদন কেন্দ্ৰৰ আমাৰ ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠান পাতোঁ, তাত অসমৰ বিদগ্ধ পণ্ডিত শিক্ষাবিদ সাংবাদিকসকলক আমি নি পেলাই ছাত্ৰ ছাত্ৰীৰ সন্মুখত, অভিভাৱকৰ সন্মুখত তেখেতসকলক বক্তব্য যাতে ছাত্ৰ ছাত্ৰীসকল প্ৰেৰণা পায়, অভিভাৱকসকলে প্ৰেৰণা পায়। তেনেকুৱা ডক্টৰ বিজয় দেৱবৰ্মা ছাৰ, অনুৰাধা শৰ্মা পূজাৰী, ডক্টৰ দীনেশ গোস্বামী, ডক্টৰ চন্দ্ৰ শৰ্মা, তাৰপিছত ডক্টৰ বিৰিঞ্চি কুমাৰ মেধি ছাৰ, এনেকৈ অজস্ৰজনক আমি বহুত, দীনেশ বৈশ্য ছাৰ, তাৰপিছত আমাৰ বিবৰা কলেজৰ প্ৰিন্সিপাল ছাৰ বৰুৱা ছাৰ আছিলে, প্ৰাঞ্জল শইকীয়াহঁত, তেখেতসকল আমি প্ৰস্তুতি পৰীক্ষাৰ আমি বিভিন্ন তাৰমানে সাংস্কৃতিক বিভাগৰ ক্ষেত্ৰৰ পৰাও নিওঁ, সাংবাদিক ক্ষেত্ৰৰ পৰা নিওঁ, সাহিত্যৰ ক্ষেত্ৰৰ পৰা নিওঁ, তেনেকৈ নিওঁ, নি পেলাই আমি এইবিলাক অনুষ্ঠানবিলাক কৰি যাতে উপকৃত হয় ছাত্ৰ ছাত্ৰী। বুজি পালোঁ। সেইটোৱে এটাই ক'ব লাগিব যে সততা, সেই একজেক্টলি সততাৰে সুন্দৰভাৱে কৰি আছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপোনালোকে বহুমূলীয়া সময় দি এইটো এটা বিষয় উত্থাপন কৰাৰ আমাক সুযোগ দিলে, আৰু বাৰে বাৰে কৈছোঁ আপোনালোকে বঁটাঘুলিলৈ আহক, তেওঁলোকৰ তাৰ মন্দিৰলৈকেও আপোনালোকে আহিব পাৰে, বুধবাৰে তেওঁলোকৰ নাম হয়, বিভিন্ন অনুষ্ঠান হয়। এই যিটো বাৰ্তা, এই বাৰ্তাটো আচলতে বিভিন্ন অনুষ্ঠানে গ্ৰহণ কৰিব লাগে। সেইবাবে আমি ষ্টুডিঅ'লৈ মাতি আনি কিছু কথা সামান্যভাৱে আমি প্ৰয়াস কৰিলোঁ। আমি আশা ৰাখিম তেওঁলোকৰ স্বাৰ্থত, আমাৰ স্বাৰ্থত নহয়, সততা, আদৰ্শ আৰু অসমৰ স্বাৰ্থত যাতে অসমত বঁটাঘুলিৰ এই বাৰ্তাটো বিয়পি আৰু এনেকুৱা অনুষ্ঠান হওক, আৰু এনেকুৱা কাকতি দাস, আমাৰ তালুকদাৰ বা বায়ন ডাঙৰীয়াৰ দৰে তেওঁলোকৰ এনেকুৱা কৰ্মনিষ্ঠা, আন্তৰিকতাৰে পূৰ্ণ সংগঠক জন্ম হওক, তাৰ বাবে আমি এটা বাৰ্তা দিব খুজিলোঁ। গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যিহেতু ডিজিটেল মিডিয়া যোগে হ'ব, আমাৰ স্বাৰ্থত বা তেওঁলোকৰ স্বাৰ্থত নহয়, অসমৰ স্বাৰ্থত সেই সততাক বিয়পাই দি অসমক এটা সততাৰ কেন্দ্ৰস্থল কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভণি কৰাৰ উপায় হিচাপে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। যিসকলে অৱগত হৈছে আপোনালোকৰ নিশ্চয় কমেণ্ট লিখিব পাৰে যে আমাৰ এই অনুষ্ঠানটো কেনেকুৱা পালে, কি পালে, আৰু লগতে এওঁলোকৰ বাৰ্তাটো ব্যক্তিগতভাৱেও আপোনালোকে বিভিন্নজনক প্ৰচাৰ কৰিব পাৰে যে অসমত বিভিন্ন কথাৰ মাজতো, বহু অনুষ্ঠানৰ খাম খেলিৰ মাজতো এনেকুৱা অনুষ্ঠান আছে যি অনুষ্ঠানে কেৱল সকলোকে লগত লৈ এখন সুন্দৰ সমাজ, শংকৰদেৱে যিখন সমাজৰ কথা বিবেচনা কৰিছিল, বিভিন্ন আমাৰ মনীষীসকলে যিখন সমাজৰ কথা কয় যে প্ৰকৃত অৰ্থত সকলোৰে অংশগ্ৰহণ সম্ভৱ কৰি তোলাৰ বাবে তেওঁলোকে যিবোৰ এটা কমিউনিকেশ্যন থিয়ৰী এপ্লাই কৰি যি এটা সাংঘাতিক কামত তেওঁলোকে এটা আগবঢ়াই লৈ গৈছে, এয়া কিন্তু নেদেখিলে নুবুজিলে
বুজাটো অকণমান সমস্যা হ'ব গতিকে আমাৰ এই বাৰ্তা যদি কিছু বুজিব বুলি আমি আশা ৰাখিছোঁ আৰু